আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দশম শ্ৰেণীৰ মেথছ অৰ্থাৎ নতুন মেথছ কিতাপৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনী 1.1 ৰ আটাইকেইটা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ তোমালোকক গোটেই বছৰটো মই তোমালোকক গাইড কৰিম যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' তোমালোকে এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে অংকখিনি ধুনীয়াকৈ তোমালোকে বহীত পাতি লোৱা। চ' মই তোমালোকৰ চেপ্টাৰ 1 যিটো বাস্তৱ সংখ্যা আছে ইয়াৰে যিটো অনুশীলনী 1.1 ৰ আটাইখিনি অংক আজিৰ এইটো ক্লাছত মই তোমালোকক কৰাম। একেবাৰে সহজ নিয়মত মই তোমালোকক অংকখিনি কৰাম। চোৱা অনুশীলনী 1.1 ৰ তোমাৰ কুৱেশ্যন নং ইফালে 17 লৈকে মই তোমালোকক গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত কৰাম। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব লাগিব আৰু মই যিখিনি নিয়ম কৈ যাম তোমালোকে লগে লগে অংকখিনি তোমালোকে বহীত পাতি ল'বা, তেতিয়াহে তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব। চ' আমি অংকখিনি কৰি যাওঁ ব'লা। চ' 1 নম্বৰ কি কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব আমাক দিছে। তো চোৱা 1 আমাক দিছে যে 140 হয়নে? গতিকে আমি কি কৰিম, ইয়াৰে ছুটি নিয়মেৰে হৰণ কৰিম, সেই আগৰটোৰ নিচিনা আগৰ যিখিনি ৰিভিজনৰ চেপ্টাৰ আছিল তাৰে। এতিয়া চোৱা এই সংখ্যাটো কিহেৰে যাব যে 2ৰে যাব, 2য়ে 14ক কেইবাৰ 7 বাৰ আৰু 0 নামি আহিব হয়নে? তাৰপিছত আকৌ কিহেৰে যাব 2য়ে 7ক কেইবাৰ 3 বাৰ, 2 3 গুণ 6, 1 উকলিব 0ৰ লগত লগ ধৰিব 10 হ'ব, 2য়ে 10ক কেইবাৰ 5 বাৰ। তাৰপিছত 35ক কিহেৰে যাব যে 5য়ে 35ক 7 বাৰ হয় নহয়? গতিকে কিমান হ'ব যে এতেকে 140 মানে কি যে 2 into 2 into 5 into 7 হ'ল। অৰ্থাৎ এইটো এনেকে লিখিব পাৰা যে 2 দুটা into 5 into 7 হ'ল। এতিয়া চোৱা 2 নম্বৰ কি দিয়া আছে যে 156। চোৱা 156 আমি কিহেৰে কৰিম যে 2ৰে হয়নে? 2য়ে 15ক কেইবাৰ 7 বাৰ, 2 7 গুণ 14, 1 উকলিব 16 হ'ব, 2য়ে 16ক 8 বাৰ। তাৰপিছত চোৱা 2য়ে 7ক কেইবাৰ 3 বাৰ, 2 3 গুণ 6, 1 উকলিব 18 হ'ব, 2য়ে 18ক 9 বাৰ হয়নে? তাৰপিছত চোৱা কিহেৰে যাব 3, 3য়ে 3ক 1 বাৰ আৰু 3য়ে 9ক কেইবাৰ 3 বাৰ অৰ্থাৎ 13 হয়নে? গতিকে কিমান হ'ব যে 156 ইকুৱেল টু কি হ'ব 2 into 3 into 13 অৰ্থাৎ কিমান হ'ব 2 স্কয়াৰ into 3 into 13। বুজি পাইছা? আশা কৰো বুজি পাইছা। একদম ইজি নিয়মত মই কৰাই দিছো তোমালোকক। তাৰপিছত চোৱা নেক্সট 3 নম্বৰ কি দি আছে যে 3825। চোৱা যে 3825 এইটো কিহেৰে যাব যে 5, এইটো কিহেৰে যাব যে তোমালোকে এইটো 5ৰে নিব পাৰা, কাৰণ কিয় এইটো শেষত কি আছে 5 আছে। গতিকে চোৱা 5ৰেও যাব পাৰে বা তোমালোকৰ 3ও দিব পাৰা। তোমালোকে চোৱাচোন 3য়ে 3ক 1 বাৰ, 3য়ে 8ক 2 বাৰ, 3 2 6, 7 8 অৰ্থাৎ 2 উকলিব 22 হ'ব, 22ক কেইবাৰ যাব 7 বাৰ, 3 7 গুণ 21 হয়নে? তাৰপিছত 1 উকলিব 15 হ'ব, 3য়ে 15ক কেইবাৰ 5 বাৰ, 3 5 গুণ 18। আকৌ চোৱা যে আকৌ 3ৰে যাব, 3য়ে 12ক 4 বাৰ, তাৰপিছত 3য়ে 7ক কেইবাৰ 2 বাৰ হয়নে? 3 2 গুণ 6, 1 উকলিব 15 হ'ব, 3য়ে 15ক 5 বাৰ, 425 হ'ল। তাৰপিছত কিহেৰে যাব আকৌ এতিয়া আমি কি কৰিব পাৰিম 5ৰে দিব পাৰিম। 5য়ে 42ক 8 বাৰ, 5 8 গুণ 40, 2 উকলিব 25 হ'ব, 5য়ে 25ক 5 বাৰ। তাৰপিছত আকৌ কিহেৰে যাব 5য়ে 8ক 1 বাৰ, 5 1 গুণে 5 উকলিব 3, 3য়ে গৈ 5ক ধৰিব 35, 5য়ে 35ক কেইবাৰ 7 বাৰ, 5 7 গুণ 35 ঠিক আছে। গতিকে কি হ'ব যে এতেকে 3825 ইকুৱেল টু কি হ'ব 3 দুটা অৰ্থাৎ 3 স্কয়াৰ আৰু 5 কেইটা দুটা অৰ্থাৎ 5 স্কয়াৰ ইনটু 17 হ'ল। গতিকে আমাৰ 1ৰ 1 2 3টা আমাৰ হৈ গ'ল। এতিয়া চোৱা আমি 4 নম্বৰটো কৰিম। চোৱা 4 নম্বৰ কি আছে 5005 হ'ল। চোৱা 5005 কিহেৰে যাব 5ৰে যাব। চোৱা 5য়ে 5ক 1 বাৰ 0 দুটা আৰু 5য়ে 5ক 1 বাৰ হ'ল। তাৰপিছত এইটো কিহেৰে যাব যিহেতু শেষত অযুগ্ম সংখ্যা আছে, গতিকে আমি কি কৰিম 7ৰে নিবলৈ ট্ৰাই কৰিম। কাৰণ চোৱা অযুগ্ম সংখ্যা 1 3 5 7 হয়নে? গতিকে 3ৰেও নাযায় 5ৰেও নাযায়, কিহেৰে যাব 7ৰে আমি ট্ৰাই কৰিম। চোৱা 7য়ে 10ক কেইবাৰ 1 বাৰ, 7 1 7 কিমান উকলিব 3, 3য়ে গৈ কাক ধৰিব এই 0ক ধৰিব হ'ল। বুজি পাইছা? তাৰপিছত কি হ'ব যে 7য়ে 30ক কেইবাৰ 7য়ে 30ক আমি যদি 7 যদি 2 বাৰ যদি দিওঁ, আমি যদি কি কৰো 7য়ে যদি 4 বাৰ দিওঁ তেতিয়া কি হ'ব 2 বাৰ দিলে 14 হ'ব, 3 বাৰ দিলে 21 হ'ব, 4 বাৰ দিলে কিমান হ'ব 28 হ'ব হয় নহয়? গতিকে 28 হলে 30 আছে ইয়াতে উকলিব কিমান 2, 2 গৈ এই 1ক ধৰিব অৰ্থাৎ কিমান 21, 7য়ে 21ক কেইবাৰ 3 বাৰ হয় নহয়? বুজি পাইছা এইখিনি? তাৰপিছত কি হ'ব চোৱা 143 হৈছে, মানে কি এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে। গতিকে অযুগ্ম সংখ্যা থাকিলে কি কৰিম আমি, মই আগতে তোমালোকক কৈছিলো
যে অযুগ্ম সংখ্যাৰে আমি ট্ৰাই কৰি গৈ থাকিম 1 ৰে ট্ৰাই কৰিম 3 ৰে ট্ৰাই কৰিম 5 ৰে ট্ৰাই কৰিম 7 ৰে ট্ৰাই কৰিম 9 ৰে ট্ৰাই কৰিম তাৰপিছত 11 ৰে ট্ৰাই কৰিম হয়নে গতিকে ইয়াতে চোৱা 9 লৈকে নাযায় কিহেৰে যাব 11 ৰে যাব গতিকে 11 আমি পাতিলো 11 14 কেইবাৰ একবাৰ 11 × 11 12 13 14 12 13 14 কিমান উকলিব 3 উকলিব 3 গৈ এই 3ক ধৰিব অৰ্থাৎ 33 হ'ব 11 এ 33 কেইবাৰ তিনিবাৰ হয় নহয় গতিকে কি হৈ যাব আমাৰ এইটোৱে হৈ যাব এনসার যে 5005 ইকুয়াল টু কি হ'ব 5 * 7 * 11 * 13 এইটো হৈ যাব আমাৰ এনসার তাৰপিছত নেক্সট 5 নম্বৰ চোৱা যে 7429 হয়নে 7429 এইটো আমি কৰিম চোৱা 7429 আমি যদি এইটো এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে তুমি অযুগ্ম সংখ্যা ট্ৰাই কৰি গৈ থাকা 13 15 17 19 এইটো অকল এটা সংখ্যাৰে যাব সেইটো হল 17 গতিকে 17 ৰে এনেকে ট্ৰাই কৰিবা কাৰণ তুমি কৰি চাব পাৰা 13 ৰো নাযায় 11 ৰো নাযায় 9 ৰো নাযায় 7 ৰো নাযায় গতিকে 17 74 কেইবাৰ 17 74 তিনিবাৰ চোৱাচোন 17 3 গুণ মই তোমালোকক দেখুৱাও 7 3 গুণ 21 1 7 2 3 গুণ 3 দিয়ে 5 51 হয় না যদি আমি 17 যদি 4 বাৰ দি দিও চোৱা 7 4 গুণ 28 8 7 2 4 গুণ 4 দিয়ে কিমান 68 গতিকে আমি কি কৰিম যে 3 ৰে দিলে কমি যায় কিন্তু 4 ৰে দিম গতিকে 68 হয় আকৌ চোৱা 17 যদি আমি 5 বাৰ যদি দিও 5 7 গুণ 25 5 7 3 5 গুণ 5 3 8 85 হৈ যায় গতিকে আমি কিহেৰে সিলেক্ট কৰিম যে 17 এ 74 কেইবাৰ যাব 4 বাৰ যাব গতিকে ইয়াতে 4 পাতিম হল 4 পাতিম গতিকে 17 4 গুণ কিমান 68 হয় নহয় গতিকে 74 ৰ পৰা 68 কি কৰা মাইনাস কৰা মাইনাস কৰিলে কিমান হ'ব চোৱা মাইনাস কৰিলে 6 হ'ব তাৰপিছত কি হ'ব এই 6 এ গৈ আকৌ এই 2ক লগ ধৰিব অৰ্থাৎ কিমান হ'ব 62 গতিকে 17 62 কেইবাৰ যাব এইটো চোৱা তিনিবাৰ যাব তিনিবাৰ গলে কিমান হ'ব 51 এতিয়া 62 ৰ পৰা আকৌ কি কৰা 51 মাইনাস কৰা চোৱাচোন যে 2 এর পৰা 1 গলে 1 6 এর পৰা 5 গলে 1 অর্থাৎ 11 11 গৈ এই 9 ধৰিব অর্থাৎ 119 17 119 কেইবাৰ 7 বাৰ কাৰণ 7 7 গুণ 49 9 7 4 7 গুণ 7 7 4 11 হয় নহয় হৈ গৈছে তাৰ পিছত কি হ'ব আকৌ আকৌ এই 437 এৰে কিহেৰে যাব 19 এৰে যাব 19 এ চোৱা ইফালে 43 কেইবাৰ দুইবাৰ কাৰণ 19 দুগুণ চোৱা কিমান 9 দুগুণ 18 8 7 1 2 গুণ 2 কিমান 3 38 হয় নহয় গতিকে 43 ৰ পৰা 38 যদি মাইনাস কৰা কিমান হ'ব চোৱা কিমান হ'ব 5 হ'ব তাৰ পিছত গৈ 5 এ কাক ধৰিব যে এই 7ক ধৰিব 7ক ধৰাৰ লগে লগে কি হ'ব যে 57 হ'ব 57 এ 19 কেইবাৰ তিনিবাৰ হয় নহয় গতিকে কিমান হ'ব যে এতেকে 7429 হোপ তোমালোকে বুজি পাইছা কি হ'ব 17 * 19 * 23 এইটো হৈ যাব আমাৰ এনসার বুজি পাইছা এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু * গসাগু = সংখ্যা দুটাৰ গুণফল আমি ফাৰ্স্ট কি উলিয়াব লাগিব আমি লসাগু উলিয়াব লাগিব ইয়াৰ পিছত গসাগু উলিওৱাৰ পিছত আমি কি কৰিম লসাগুৰ লগত গসাগু পূৰণ কৰিম আৰু সংখ্যা দুটাৰ পূৰণফল আমি নিৰ্ণয় কৰি চাম দুয়োটা একে হয় নে নহয় বুজি পাইছা গতিকে প্ৰশ্ন 2 ৰ 1 আমাক কি দিয়া আছে 26 আৰু কিমান 91 হয়নে গতিকে চোৱা ফাৰ্স্ট আমি কি কৰিম 26 ৰ লসাগু উলিয়াম হয়নে চোৱা যে 26 আৰু ইফালে 91 লসাগু আৰু গসাগু উলিয়াম চোৱা 26 ক তুমি কিহেৰে ভাঙিব পাৰা চোৱা যে 26 ক 2 এ 2ক একবাৰ 2 এ 6ক তিনিবাৰ অৰ্থাৎ 2 * 13 হয় নহয় 2 * 13 তাৰপিছত চোৱা 91 হয়নে 91 ক তুমি কিহেৰে ভাঙিব পাৰিবা যে 7 এৰে মানে 7 এ 9ক একবাৰ 7 গুণে 7 2 বাকি আছে 21 হ'ব 7 এ 21ক তিনিবাৰ অৰ্থাৎ 7 * 13 অৰ্থাৎ দুয়োটাতে কমন কি আছে 13 এটা কমন আছে হয় নহয় গতিকে কি হ'ব এতেকে গসাগু কিমান হ'ব 13 অৰ্থাৎ মিলাটো আৰু লসাগু কিমান হ'ব যে আটাইকেইটা পূৰণ হ'ব যে 2 * 7 আৰু যিটো কমন আছে 13 হয় নহয় গতিকে আমি কি কৰিম এতিয়া এই আটাইখিনি কি কৰিম পূৰণ কৰিম চোৱা 2 7 গুণ কিমান 14 14 ৰ লগত আকৌ কি কৰিম 13 পূৰণ কৰিম চোৱা 14 আৰু 13 14 টো কৰ পৰা আহিছে বুজি পাইছা চোৱা 3 4 গুণ 12 ৰ 2 7 ৰ 1 3 গুণ 3 1 4 4 1 গুণে 1 4 গুণ 4 1 1 গুণে 1 অৰ্থাৎ কিমান হ'ব 2 4 4 8 আৰু ইফালে 1 অৰ্থাৎ 182
এতিয়া আমি কি কৰিম, কুৱেশ্যনটোত দিয়া মতে আমি কি কৰিম, সত্যাপন কৰি চাম, হয় নহয়? আমি প্ৰথমে কি কৰিম, সত্যাপন কৰিম লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল যিহেতু আমাক কৈছিলে, হয়নে? সত্যাপনটো আমি কি কৰিম ফাৰ্ষ্ট, যে লসাগু ইনটু গসাগু, লসাগু কিমান 182, হয়নে? গতিকে 182 ইনটু গসাগু কিমান 13, গতিকে এই দুটা আমি পূৰণ কৰি চাম কিমান হয় চোৱা, যে 182 লগত আমি কি কৰিম 13 টো পূৰণ কৰিম, চোৱা 3 2 গুণ 6, 8 3 গুণ 24 4, 7 2, 3 গুণ 3, 3 2 5, তাৰপিছত 1 2 গুণ 2, 1 8 গুণ 8, 1 1 গুণ 1, 6, 4 2 6, 8 5 13 3 7 1, 1 1 কিমান 2, অৰ্থাৎ কিমান হ'ব 2 3 6 6, ঠিক আছে? আমি গসাগু ইনটু লসাগু ইনটু গসাগু কৰিলো। এতিয়া আমি কি কৰিম, সংখ্যা দুটাৰ পূৰণফল কৰি চাম, যে 26 ইনটু 91, এতিয়া আমি এই দুটা পূৰণ কৰিম, চোৱা যে 26 ৰ লগত কি কৰিম 91 টো পূৰণ কৰি চাম, চোৱা 1 6 গুণ 6, 1 2 গুণ 2, 9 6 গুণ 54 4, 7 5, 9 2 গুণ 18, 18 5 23, গতিকে কিমান হ'ব চোৱা 6 2 4 6, 3 আৰু 2, কিমান হ'ব 2 3 6 6, 2 3 6 6, গতিকে কি হ'ব চোৱা, এইটো বুজি পাইছা, এইটো সংখ্যা দুটা আছিলে, গতিকে কি হ'ব এতেকে লসাগু ইনটু গসাগু, লসাগু ইনটু গসাগু, এইটো লসাগু এইটো গসাগু, দুটা পূৰণ কৰি আমি কি পাইছো, সংখ্যা দুটাৰ পূৰণফলৰ সমান পাইছো, হয় নে নহয়? সংখ্যা দুটাৰ কি গুণফল অৰ্থাৎ পূৰণফল। এতিয়া চোৱা আমি 2 ৰ 2টো কৰিম, চোৱা 2 ৰ 2টো আমাক কি আছে 510 আৰু 510 আৰু 92 হল। ফাৰ্ষ্ট আমি লসাগু আৰু গসাগু উলিয়াম, চোৱা 510 আৰু 92, 510 কি যাব 2 2 5ক 2 বাৰ, 2 2 গুণ 4, 1 উকলিব 11 হ'ব, 2 11ক 5 বাৰ, 2 5 গুণ 10, 1 উকলিব 10, 1 উকলিব ইফালে শূন্যৰ লগত লগ ধৰি 10, 2 10ক 5 বাৰ, ঠিক আছে? তাৰপিছত কিহেৰে যাব, 5ৰে যাব, 5 25ক কেইবাৰ 5 বাৰ, 5 5ক 1 বাৰ, হয়নে? তাৰপিছত কিহেৰে যাব, 3ৰে যাব, চোৱা 3 5ক কেইবাৰ 2 বাৰ, 1 বাৰ যাব, 3 গুণ 3, 2 বাৰ হলে 6 হৈ যাব, বেছি হৈ যাব, গতিকে 3 গুণ 3, ইয়াতে আছে 5, গতিকে 2 উকলিব, 2 গৈ 1ক ধৰিব 21 হ'ব, 3 21ক 7 বাৰ, অৰ্থাৎ কি হ'ব 510 কি হ'ব, যে 2 ইনটু 5 ইনটু 3 ইনটু 17, তাৰপিছত আমি 92 কৰিম, চোৱা কি হৈ যাব 2 2 9ক 4 বাৰ, 2 4 গুণ 8, 1 উকলিব 12 হ'ব, 12ক কি হ'ব 2 6 বাৰ, তাৰপিছত 2 4ক 2 বাৰ, 2 6ক 3 বাৰ, অৰ্থাৎ কি হ'ব যে 2 ইনটু তাৰপিছত 23, হয়নে? ইয়াৰ পিছত কি হ'ব, এতেকে চোৱা যে এতেকে লসাগু কিমান হ'ব, লসাগু হ'ব যে যিটো মিলিছে, হয়নে? গসাগু এতেকে লসাগু কি হ'ব, লসাগু হ'ব চোৱা যিটো মিলিছে সেইটোতো এবাৰেই লিখিম, আৰু বাকীখিনি চোৱা 5 ইনটু 3 ইনটু 17, তাৰপিছত ইনটু 2, হয়নে? তাৰপিছত ইনটু 23, এতিয়া আমি এইখিনি পূৰণ কৰিম, চোৱা 2 5 গুণ 10, 10 3 গুণ 30, হয়নে? তাৰপিছত 30 2 গুণ 60, 60 আৰু ইফালে 17 আমি পূৰণ কৰিম, তাৰপিছত 23 পূৰণ কৰিম, চোৱা 60 আৰু 17, চোৱা 7 0 গুণ 0, 7 6 গুণ 42, 1 0 গুণ 0, 1 6 গুণ 6, 6 4 10, 1020, এতিয়া 1020 লগত আমি কি কৰিম 23 টো পূৰণ কৰিম, চোৱা 3 গুণ 9 গুণ 0, 3 2 গুণ 6, 3 গুণ 9 গুণ 0, 3 1 গুণ 3, 2 গুণ 9 গুণ 0, 2 2 গুণ 4, 2 গুণ 9 গুণ 0, 2 1 গুণ 2, 0 6 4 3 2, কিমান হ'ব 2 3 4 6 0, 2 3 4 6 0, এইটো লসাগু। এতিয়া গসাগু অৰ্থাৎ যিটো মিলিছে অকল সেইটো কি 2, হয়নে? গতিকে এতিয়া আমি কি কৰিম, সত্যাপনটো কৰিম, ফাৰ্ষ্ট লসাগু ইনটু গসাগু, তাৰপিছত সংখ্যা দুটাৰ পূৰণফলটো কৰিম। এতিয়া আমি কি কৰিম, সত্যাপন, যে সত্যাপনটো কৰিম, ফাৰ্ষ্ট আমি কি কৰিম লসাগু ইনটু গসাগুটো পূৰণ কৰিম, 2 3 4 6 0 ইনটু 2 কিমান হ'ব, আৰু সংখ্যা দুটা কি 510 ইনটু 92, এই দুটা পূৰণ কৰি চাম, মানে চোৱা ফাৰ্ষ্ট 2 3 4 6 0 লগত কি কৰিম 2 পূৰণ কৰিম, 2 0 0 6 2 গুণ 12 2 7 1, 2 4 গুণ 8 1 9, 2 3 গুণ 6, 2 2 গুণ 4, কিমান হ'ব 4 6 9 2 0,
46920 এতিয়া কি কৰিম 510 ৰ লগত 92 পূৰণ কৰিম চোৱা 2 শূন্য গুণ 0 2 1 গুণ 2 2 5 গুণ 10 9 শূন্য গুণ 0 9 1 গুণ 9 9 5 গুণ 45 0 2 তাৰপিছত ইয়াতে 9 5 1 6 46920 46920 মানে আমাৰ কি হ'ল যে লসাগু ইনটু গসাগু পূৰণ কৰিও একেটাই পালো আৰু কি পালো সংখ্যা দুটাৰ পূৰণফল কৰিও আমি কি পালো একে পালো গতিকে আমি লিখিম প্ৰশ্নটো দিয়া মতে যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল ঠিক আছে গতিকে আমাৰ 2 আৰু 2 হৈ গ'ল এতিয়া আমি নেক্সট 2 আৰু 3 কৰিম যে আমাক দিয়া আছে 3 3 6 আৰু 5 4 চোৱা যে 2 আৰু 3 কি দিয়া আছে আমাক 3 3 6 আৰু 54 এইটো আমি এতিয়া কৰিম ফাৰ্ষ্ট আমি কি কৰিম লসাগু আৰু গসাগু উলিয়াম চোৱা 3 3 6 আৰু 54 গতিকে আমি ইয়াতে ছুটি নিয়মেৰে হৰণ কৰিম 3 3 6 কিহেৰে যাব 3 ৰে যাব 3 3 একবাৰ 3 3 একবাৰ 3 6 দুইবাৰ তাৰপিছত কিহেৰে যাব 2 ৰে যাব 2 11 5 বাৰ 2 5 গুণ 10 1 উকলিব 12 হ'ব 2 12 6 বাৰ 2 5 দুইবাৰ 2 গুণ 4 1 উকলিব 16 হ'ব 2 16 8 বাৰ 2 2 একবাৰ 2 8 4 বাৰ 2 14 7 বাৰ অৰ্থাৎ কিমান হ'ব 3 ইনটু আৰু 2 কেইটা 1 2 3 4 চাৰিটা 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু কিমান হ'ব 7 তাৰপিছত 54 ক ভাঙিম আমি চোৱা 2 5 দুইবাৰ 2 গুণ 4 1 উকলিব 14 2 14 7 বাৰ তাৰপিছত 3 27 9 বাৰ 3 3 3 9 3 বাৰ কি হ'ব যে 2 ইনটু 3 কেইটা 3টা হ'ল এতিয়া এটাকে কি হ'ব লসাগু কিমান হ'ব চোৱা এতিয়া এইটো 3 মিলি আছে আৰু এইটো 2 মিলি আছে গতিকে এই দুটাৰ পৰা কি ল'ম এটাকে ল'ম হয়নে 3 ইনটু 2 তাৰপিছত চোৱা 2 কেইটা আছে আৰু বাকী 3টা এটা দুটা 3টা আৰু 7 এটা আৰু 3 ইফালে দুটা 3 ইনটু 3 হয় নহয় এতিয়া তোমালোকে এইখিনি আটাইখিনি পূৰণ কৰি চোৱা আমি যদি ইফালে চাওঁ চোৱাচোন যে 3 দুগুণ 6 হয়নে 6 দুগুণ 12 12 দুগুণ 24 24 দুগুণ 48 ইফালে 48 ৰাখি দিয়া আৰু ইফালে চোৱা 7 3 গুণ 21 হয়নে 21 3 গুণ চোৱা কিমান 21 3 গুণ 3 গুণ 3 3 গুণ 3 3 দুগুণ 6 63 হয় নহয় গতিকে ইফালে কিমান আছিলে ইফালে আমি কি কৰিছো 3 7 3 গুণ 21 3 গুণ 63 ইফালে পাইছো আৰু ইফালে কিমান পাইছিলো যে 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 24 দুগুণ 48 এতিয়া আমি কি কৰিম 48 ৰ লগত 63 টো পূৰণ কৰি দিম হয়নে 48 ৰ লগত 63 পূৰণ কৰি দিম চোৱা 8 3 গুণ 24 ৰ 4 7 ৰ 2 4 3 গুণ 12 12 2 14 8 6 8 গুণ 48 ৰ 8 7 ৰ 4 6 4 গুণ 24 24 4 28 গতিকে কিমান হ'ব 8 আৰু ইফালে 4 8 4 12 2 7 1 8 1 9 9 1 10 0 7 1 2 1 3 অৰ্থাৎ কিমান হ'ব 3024 3024 এইটো হ'ল আমাৰ লসাগু এতিয়া আমি কি কৰিম গসাগু অৰ্থাৎ আমি কি পাইছো যে 3 এটা 3 দুটা পাইছো তাৰে পৰা এটা লৈছো আৰু 2 দুটা পাইছো তাৰে পৰা এটা লৈছো অৰ্থাৎ 3 দুগুণ কিমান 6 হয়নে বুজি পাইছা গতিকে আমি কি কৰিম এতিয়া সত্যাপন কৰিম সত্যাপন কি হ'ব সত্যাপন কি হ'ব লসাগু ইনটু গসাগু অৰ্থাৎ 6 ইনটু 3024 এবাৰ উলিয়াম আৰু সংখ্যা দুটা কি 336 ইনটু 54 হয়নে চোৱা 3024 ৰ লগত 6 পূৰণ কৰিম 6 4 গুণ 24 ৰ 4 7 ৰ 2 6 2 গুণ 12 2 14 ৰ 4 7 ৰ 1 আৰু ইফালে 1 6 3 গুণ 18 হ'ল অৰ্থাৎ কিমান হ'ব যে 18144 এতিয়া আকৌ কি কৰিম 336 ৰ লগত 54 টো পূৰণ কৰি চাম 6 4 গুণ 24 ৰ 4 7 ৰ 2 4 3 গুণ 12 2 14 ৰ 4 7 ৰ 1 4 3 গুণ 12 1 13 5 6 গুণ 30 ৰ 0 7 ৰ 3 5 3 গুণ 15 15 3 18 8 7 ৰ 1 5 3 গুণ 15 1 16 4 4 8 3 8 3 11 1 7 ৰ 1 হয়নে তাৰপিছত 6 1 7 1 8 হয় নহয় ইয়াতে চোৱা 1 এটা ৰখি গৈছে কিয় চোৱা 5 গুণ 30 0 7 ৰ 3 5 3 গুণ 15 15 3 18 8 7 ৰ 1 5 3 গুণ 15 16 হয় নহয় 1 আমি এৰি দিছিলো গতিকে ইয়াতে 4 4 8 3 11 1 7 ৰ 1 5 1 6 1 7
চোৱা 6 একে 7, 7 আৰু উকলিব 1 8, তাৰপিছত ইফালে 1, গতিকে কিমান হ'ব 18144। ঠিক আছে, অকমান এনেকৈ উলট পালট হৈ তোমালোকে সেইবোৰ একো টেনচন নকৰিবা। ঠিক আছে, গতিকে কি হ'ব যে এতেকে গসাউ ইনটু লসাগু, গসাউ ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। শেষ, সংখ্যা দুটাৰ গুণফল। গতিকে আমাৰ 2 ৰ আটাইকেইটা হৈ গ'ল। এতিয়া চোৱা 3 নম্বৰ কি কৈছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিয়াব দিছে আমাক। চোৱা আমি ফাৰ্ষ্ট কি কৰিম, 3 ৰ একটো কৰিম যে 12, 15 আৰু 21 আমাক মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি আমাক উলিয়াব দিছে। চোৱা ইয়াৰে আমি ফাৰ্ষ্ট 12টো কৰিম, তাৰপিছত 15টো কৰিম, তাৰপিছত 21টো কৰিম। 12টো কি হ'ব, চোৱা যে 12, 2 এ 12ক 6 বাৰ, তাৰপিছত 2 এ 6ক 3 বাৰ, অৰ্থাৎ কিমান হ'ব 2 ইনটু 2 ইনটু 3। আৰু 15টো কি হ'ব যে 3 ইনটু 5, 21টো কি হ'ব যে 3 ইনটু 7, হয়নে? গতিকে কি হ'ব যে এতেকে গসাউ মানে যিকেইটা মিলে, হয় নহয়, এটাইকেইটাৰ পৰা কি মিলি আছে যে 3 এটা মিলি আছে। চ' ইয়াতো 3, ইয়াতো 3, ইয়াতো 3, গতিকে গসাউ কি হ'ব 3। আৰু লসাগু কিমান হ'ব চোৱা, লসাগু এই তিনিওটা যে 3 মিলিছে তাৰে পৰা এটা 3 লৈ ল'বা, আৰু ইয়াৰে 2 ল'বা, ইয়াৰে 2 ল'বা। আমি ফাৰ্ষ্টটো শেষ কৰিলো, তাৰপিছত কি হ'ব 5, তাৰপিছত কি হ'ব 7, হয়নে? এতিয়া চোৱা কিমান হ'ব, 3 দুগুণ 6, 6 দুগুণ 12, হয়নে? ইফালে 12 আৰু ইফালে 5 7 গুণ 35, 12 আৰু 35 পূৰণ কৰি দিম। 5 দুগুণ 10 শূন্য 7 1, 5 এগুণ 5 1 6, 3 দুগুণ 6, 3 এগুণ 3, শূন্য 6 6 12 2 7 1, 3 1 4, কিমান হ'ব 420, 420 হ'ল, আমাৰ হৈ গ'ল। এতিয়া নেক্সট 2 নম্বৰটো কৰিম। 2 নম্বৰটো কি আছে 17, 23 আৰু 29। চোৱা 2 নম্বৰ আছে 17, 23 আৰু 29 অকে। তো চোৱা ফাৰ্ষ্ট আমি কৰিম 17টো, 17 তাৰপিছত 23 তাৰপিছত 29। অকে, 17টো কি হ'ব যে 1 ইনটু 17, তাৰপিছত 23টো কি হ'ব যে 1 ইনটু 23, হয়নে? তাৰপিছত 29টো একে হৈ যাব যে 1 ইনটু 29। গতিকে গসাউ কি হ'ব, তোমালোকে চাই আছা যে যিটো মিলি আছে তিনিওটাত 1, গতিকে কি হ'ব এতেকে গসাউ 1 আৰু লসাগু কি হ'ব, আটাইকেইটাৰ পৰা মিলাটো লৈ ললো, আৰু এইফালে 17 আছে, তাৰপিছত 23 আছে, তাৰপিছত আছে 29। আমি আটাইকেইটা পূৰণ কৰি দিম। ফাৰ্ষ্ট আমি 17 ইনটু 23 কৰো, 17 ইনটু 23। চোৱা 3 7 গুণ 21 1, 7 2, 3 গুণ 3 2 5, 7 2 গুণ 2 7 গুণ 14 4, 7 1, 2 গুণ 2 1 3, 1 4 5 9, আৰু ইফালে 391ৰ লগত আকৌ কি কৰি দিম 29টো পূৰণ কৰি দিম। চোৱা 9 1 গুণ 9 9, 9 9 গুণ 81 1, 7 8, 9 9 3 গুণ 27, 27 8 35, গতিকে 35। তাৰপিছত চোৱা 2 1 গুণে 2, 2 9 গুণ 18 8, 7 1, 3 2 গুণ 6 1 7, 9 2 1 3, 8 5 13, 13 3 7 1, 7 3 10, 10 1 11, কিমান হ'ব 11339। লসাগু হৈ যাব 11339। অকে, তিনিটো কৰিম আমি যে 8 9 আৰু 25, 8 9 আৰু 25। ফাৰ্ষ্ট 8 কৰিম, তাৰপিছত 9 কৰিম, তাৰপিছত 25 কৰিম। অকে, 8টো কি হ'ব তোমালোকে জানাই যে 2 পূৰণ 2 পূৰণ 2, তাৰপিছত 9টো কি হ'ব 3 পূৰণ 3, 25টো কি হ'ব 5 পূৰণ 5। এতেকে গসাউ কি হ'ব, চোৱা কোনো তাতে এটা বস্তু মিলা নাই, কিন্তু আটাইকেইটাতে কি আছে 1 আছে, গতিকে গসাউ হৈ যাব 1। আৰু লসাগু কিমান হ'ব, চোৱা যে ওপৰত 3টা 2 আৰু তলত 2টা 3 আৰু তলত 2টা 5, গতিকে কি হ'ব চোৱা 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, হয়নে? তাৰপিছত 8 3 গুণ 24, আৰু ইফালে 24 ৰাখি দিয়া। তাৰপিছত 3 5 গুণ 15, 15 5 গুণ চোৱা 5 5 গুণ 5 5, 7 2, 5 গুণ 5 2 7, 75। এতিয়া 75ৰ লগত 24 পূৰণ কৰি দিয়া, এনসাৰ পাই যাবা। 75ৰ লগত 24, 5 4 গুণ 20 শূন্য, 7 2, 7 4 গুণ
28, 28 দিয়ে 30, 2 5 গুণ 10 শূন্য 7 1, 7 2 গুণ 14 কে 15, 0 0 5 3 8 1, কিমান হ'ব 1800, এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া আছে, যে দিয়া আছে গসাউ সংখ্যা দুটা হল 306 আৰু 657, গসাউ হ'ব 9 আৰু লসাগু আমাৰ উলিয়াব লাগে। গসাগু দিয়া আছে 9 আৰু লসাগু আমি উলিয়াব লাগে সংখ্যা দুটাৰ। ঠিক আছে, চোৱা যিকেইটা দিয়া আছে আমি সেইকেইটা ফাৰ্ষ্ট লিখি ল'ম, ষ্টেপ বাই ষ্টেপ অংক কৰি যাবা, তোমালোকৰ বাবে একদম ইজি হৈ যাব। যে দিয়া আছে সংখ্যা দুটা ফাৰ্ষ্ট যিকেইটা দিয়া আছে সেইকেইটা লিখি ল'বা। দিয়া আছে সংখ্যা দুটা কি কি, যে 306 আৰু এটা কি 657, ঠিক আছে। আৰু আমাক কি দিয়া আছে, গসাউ সংখ্যা দুটাৰ গসাউ আমাক কিমান দিয়া আছে, 9 দিয়া আছে। ওকে, এতেকে কি হ'ব লসাগু, এতেকে লসাগু কি হ'ব চোৱা, যে ওপৰত হৈ যাব সংখ্যা দুটাৰ পূৰণফল 657 আৰু তলত হৈ যাব গসাউ। কাৰণ কিয় চোৱা, অলপ আগতে তোমালোকে কি পাইছিলা চোৱা, যে লসাগু ইনটু গসাউ, তোমালোকে পাইছিলা যে লসাগু ইনটু গসাউ, এইটো তোমালোকে সাইডত এনেকে নোট কৰি লিখি ল'বা, যে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, হয় নে নহয়, সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, এই সূত্ৰটো হ'ল মেইন সূত্র। এতিয়া আমাক কি উলিয়াব দিছে, যে লসাগু, হয়নে, গতিকে আমি ইফালে লসাগুটো ৰাখি দিম, আৰু গসাউটো ইফালে কি হৈছে, পূৰণ হৈ আছে, কি হৈ আছে, পূৰণ। গতিকে আমি যদি লসাগু যদি উলিয়াব লগা হয় আমাৰ, যেহেতু গসাউ ইফালে পূৰণ হৈ আছে, সিফালে গৈ কি হৈ যাব, হৰণ হৈ যাব। বুজি পাইছা নে নাই, আৰু ইফালে ওপৰত আছে, মানে চব সংখ্যাৰ তলত 1 আছে, মানে ওপৰত আছে গসাউটো, সেইটো কাৰণে ইফালে আহি কি হৈ যাব, তলত আহি যাব, যে গসাউ। ওকে, বুজি পাইছা, আৰু ওপৰত কি হৈ যাব, সংখ্যা দুটাৰ পূৰণফল হৈ যাব, সংখ্যা দুটাৰ পূৰণফল। পাইছানে, আশা কৰো বুজি পাইছা। গতিকে কি হ'ব, এইটো এনেকে কৰিলো। এতিয়া আমি কি কৰিম, যে 306 লগত 657 টো আমি কি কৰি দিম, পূৰণ কৰি দিম। পূৰণ কৰাৰ আগতে আমি আৰু এটা তোমালোকৰ ইয়াতে শৰ্ট ট্ৰিক দেখা গৈ আছে, যে আমি 9 টো কিহেৰে ভাঙিব পাৰিম, ইফালে 306 আমি 3ৰে ভাঙি দিব পাৰিম। বা তোমালোকে চোৱা, 9 যদি 30ক যদি কাটা, 9 30ক কেইবাৰ, 3বাৰ, 9 3 গুণ 27, 2 উকলিব, হয় নে নহয়। চোৱা, 9 30ক 3বাৰ, 9 3 গুণ 27, 2 উকলিব, 2 গৈ কাক ধৰিব, 6ক ধৰিব। তাৰপিছত 9 26ক কেইবাৰ, ইফালে 3 উকলিব, সৰি 9 30ক 3বাৰ, 9 3 গুণ 27, 28 29 30, 3 উকলিব, অৰ্থাৎ 36 হ'ব। 9 36ক কেইবাৰ, চোৱা 36 9ক কেইবাৰ, 4বাৰ, 9 4 গুণ 36, গতিকে 34। গতিকে আমাৰ মেইন হেৰিটো হ'ব যে 34 ইনটু 657, বুজি পাইছা নাই। গতিকে 657 লগত আমি 34 টো পূৰণ কৰি দিম। চোৱা, 4 7 গুণ 28 8 7 2, 5 4 গুণ 20 2 22 2 7 2, 6 4 গুণ 24 2 26, 3 7 গুণ 21 1 7 2, 3 5 গুণ 15 16 17, 17 7 7 1, 6 3 গুণ 18 19, 8 2 1 3, ইফালে 6 7 13 3 7 1, 9 1 10, 10 2 11 1 7 1 1 1 2, অৰ্থাৎ কিমান হ'ব চোৱা, আকৌ চোৱা 8 2 1 3, 6 7 13 3 7 1, 9 1 10, হয়নে, 10 2 12 2 হ'ব, সেইটো চাইছানে, ভুল কৰি দিলো, 12 2 7 1, 1 1 2, অৰ্থাৎ কিমান হ'ব 2 2 3 3 8। সৰু সৰু চিলি মিষ্টেক খিনি হৈ যায়, আৰু ইমানখিনি মানে অংকৰ অনুশীলনটো বহুত দীঘল ন, সেইটো কাৰণে অকমান চেচুৰেশ্যন আহি যায় আৰু। গতিকে এনসাৰটো কি হ'ব, 2 2 3 3 8, 4 নম্বৰৰ সলিউশন। ঠিক আছে, বুজি পাইছা, আশা কৰো এইটো তোমালোকে, আৰু এইখিনি তোমালোকে সাইডত ধুনীয়াকে নোট কৰি ল'বা। তেতিয়া তোমালোকৰ পৰীক্ষাৰ আগতে তোমালোকে এই সূত্ৰখিনি ধুনীয়াকে এবাৰ সাইডৰ ফালে নোট লিখা থাকিলে তোমালোকৰ চকু যাব তাতে, আৰু এই সূত্ৰখিনি যদি জানা, তোমালোকৰ অংকৰ কোনো প্ৰব্লেম নাথাকে। ঠিক আছে, ওকে, এতিয়া আমি নেক্সট 5 নম্বৰটো চাম। তো 5 নম্বৰ কুৱেশ্যন কি দিছে চোৱা, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত আমাক কৈছে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই। চোৱা, এই n সংখ্যাটো যদি আমাক কৈছে 6 টু দি পাৱাৰ n, ইয়াতে যদি মই n ৰ ঠাইত যদি 6 টু দি পাৱাৰ 1, n ৰ ঠাইত যদি 1 বহাই দিওঁ, চোৱা সংখ্যাটো কিমান 6, অৰ্থাৎ শূন্যৰে শেষ নহয়, হয় নহয়। গতিকে কি তোমালোকে ডাইৰেক্ট গম পাইছা যে হ'ব নোৱাৰে, বুজি পাইছা। চোৱা, 5ৰ সমাধান কি হ'ব, যে 6 টু দি পাৱাৰ n সংখ্যাটো, 6 টু দি পাৱাৰ n সংখ্যাটো কি হ'ব, শূন্য অংকৰে কি কৰিব নোৱাৰে, শেষ হ'ব নোৱাৰে, শেষ হ'ব নোৱাৰে। ঠিক আছে, কাৰণ কিয়, কাৰণ
6 to the power 1 কিমান 6 তাৰপিছত 6 যদি মই n ৰ ঠাইত যদি 2 বহাই দিওঁ কিমান হ'ব 36 হয় নহয় তাৰপিছত 6 কিউব কি হ'ব 216 গতিকে কি হ'ব নোৱাৰে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে ঠিক আছে বুজি পাইছা তাৰপিছত নেক্সট আমি 6 নম্বৰটো কৰো 6 নম্বৰ কি কৈছে 6 নম্বৰ সমাধান কৰো 6 নম্বৰ যে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা আমাক ব্যাখ্যা কৰিব দিছে চোৱা ফাৰ্স্ট আমি কি কৰিম চোৱা যেটো দিয়া আছে যে 7 into 11 into 13 তাৰপিছত কি প্লাস 13 মানে এতিয়া চোৱা ইয়াক আমি কি কৰিম যে যদি আমি যদি 13 যদি কমন লও 13 কমন ললে কি হ'ব চোৱা যে 7 into 11 into ইয়াৰ পৰা 13 লৈ লৈছো গতিকে 1 হ'ব তাৰপিছত ইয়াৰ পৰা 13 কমন লৈছো গতিকে 1 হ'ব হয় নে নহয় গতিকে কিমান হ'ব 13 into এতিয়া চোৱা এইকেইটা পূৰণ কৰিম 11 7 গুণ 77 তাৰ পিছত 77 into 1 77 তাৰপিছত 77 ৰ লগত 1 যোগ কৰিম গতিকে কিমান হ'ব 78 এতিয়া আমি কি কৰিম নেক্সট চোৱা যে 13 into এতিয়া 78 ক আমি ভাঙিম চোৱা 78 ক 2 এ যদি ভাঙো 2 এ 7 ক 3 বাৰ 2 3 গুণ 6 1 উকলিব 18 হ'ব 2 এ 18 ক 9 বাৰ তাৰপিছত কিহেৰে যাব যে 3 ৰে যাব 3 এ 3 ক একবাৰ 3 এ 9 ক 3 বাৰ ঠিক আছে অৰ্থাৎ কিমান হ'ব 78 ক আমি যদি ভাঙো যে 2 into 3 into 13 ওকে তাৰ পিছত নেক্সট আমাক কি দিছিলে যে 7 into 6 into 5 আকৌ 7 into 6 into 5 তাৰপিছত into 4 into 3 into 2 into 1 হয়নে তাৰপিছত +5 এতিয়া আমি এইকেইটা কৰিম চোৱা এতিয়া আমি এই আটাইকেইটাৰ পৰা কি কমন ল'ম 5 কমন ল'ম কাৰণ 5 বেছিবাৰ আহি আছে চোৱা 5 কমন ল'লে কি হ'ব 7 into 6 into 5 5 ৰ যেটো কমন লৈ লৈছো গতিকে 1 into 4 into 3 into 2 into 1 প্লাস তাৰপিছত ইয়াতে 5 লৈ লৈছো গতিকে 1 হয়নে তো এতিয়া চোৱা এই ব্ৰেক যিখিনি আছে এইখিনি পূৰণ কৰিম চোৱা 5 into চোৱা এটা যদি আমি পূৰণ কৰো চোৱা 7 6 গুণ 42 ইফালে 42 এনেকে ৰাখি থৈ দিয়া তাৰ পিছত চোৱা 4 3 গুণ 12 12 2 গুণ 24 24 গুণ 24 24 এতিয়া 42 আৰু 24 পূৰণ কৰা চোৱা 42 আৰু 24 আমি পূৰণ কৰিম 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 কিমান হ'ব 8 6 4 10 0 7 1 8 1 9 1 10 কিমান হ'ব 1008 1008 ৰ লগত 1 আকৌ প্লাস কৰিম কিমান হ'ব 1009 ঠিক আছে এতিয়া আমি কি কৰিম এটোৰ লগত এটো পূৰণ কৰি দিম চোৱা 1009 ৰ লগত কিহেৰে পূৰণ কৰিম 5 ৰে 5 9 গুণ 45 ৰ 5 7 ৰ 4 এতে 4 হ'ব এতে 0 5 গুণে 5 হয়নে এতিয়া চোৱা এই সংখ্যাটো আমি এনেদৰে ৰাখি থম আমি এটো আৰু পূৰণ কৰিব নালাগে সেই আগৰটো নিচিনা এনেদৰে ৰাখি থৈ এতিয়া আমি চোৱা আমি এটা বস্তু লিখিম ইয়াতে তুমি চোৱা তোমালোকে এটা কথা জানাই কোৱেশ্যনত যেহেতু দিয়া আছিল গতিকে তোমালোকে জানা প্ৰত্যেক যৌগিক সংখ্যাক কি কৰিব পাৰি মৌলিক সংখ্যাক গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এটা যে যৌগিক সংখ্যা দিয়া আছিল কিন্তু আমি কিহত প্ৰকাশ কৰিলো যে মৌলিক সংখ্যাৰ গুণফল মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো গতিকে কি হ'ব এই সংখ্যাটো আৰু এই সংখ্যাটো দুয়োটা সংখ্যাই কি হৈ যাব যে যৌগিক সংখ্যা হৈ যাব ঠিক আছে গতিকে এটা লিখি দিবা যে আমি জানো তোমালোকৰ কোৱেশ্যনত যেটো আছিল সেইটো আমি জানো যে প্ৰত্যেক যৌগিক সংখ্যা মানে এই সংখ্যাখিনি যিখিনি দিয়া আছে প্ৰত্যেক যৌগিক সংখ্যাই মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এতেকে সংখ্যা দুটা কি হ'ব এতেকে সংখ্যা দুটা কি হ'ব যে যৌগিক সংখ্যা হ'ব আশা কৰো তোমালোকে বুজি পাইছা কাৰণ মই তোমালোকক এই যিখিনি যৌগিক সংখ্যা আছে আমি কিহত প্ৰকাশ কৰিলো যে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো বুজি পাইছা এতিয়া আমি নেক্সট 7 নম্বৰটো চাও চোৱা 7 নম্বৰ কোৱেশ্যন আমাক কি কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ এখন খেলপথাৰ আছে আৰু ইয়াৰে চাৰিওফালে কি আছে এখন বৃত্তাকাৰ পথ আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ কিমান সময় লাগে 18 মিনিট সময় লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট এটো কাৰ লাগে যে সোনিয়া আৰু 12 মিনিট কাৰ লাগে 12 মিনিট লাগে ৰবিৰ হয়নে
ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে। ধৰা এইটো বিন্দুৰ পৰা তেওঁলোকে যাত্ৰা এনেকে আৰম্ভ কৰে, কিন্তু সবিতাৰ লাগে 18 মিনিট আৰু কিহৰ কাৰ লাগে ৰবিৰ, হয়নে, যে ৰবিৰ লাগে কিমান 12 মিনিট। একেটা বিন্দুৰ পৰাই কিন্তু তেওঁলোকে কি কৰিছিল, একেটা দিশত আৰু একে সময়ত একেটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰে। তাৰপিছত কৈছে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ ধৰিব। কিমান মিনিট পিছত আকৌ, ধৰা সবিতাৰ 18 মিনিট লাগে আৰু ৰবিৰ 12 মিনিট লাগে। এতিয়া কৈছে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ পাব লাগিব। আমি কি কৰিম, 18 আৰু 12 এই দুয়োটা সংখ্যাৰ লসাগুৱেই হব এই নিৰ্ণয় সময়। বুজি পাইছা, কিমান কিমান মিনিটত যে লগ ধৰিব সেইটো কেনেকে নিৰ্ণয় কৰিম, আমি 18 আৰু 12ৰ লসাগু উলিয়ালে আমি কি কৰিব পাৰিম, এইটোৰ কৰিব পাৰিম। গতিকে লিখিবা যে 18 মিনিট আৰু 12 মিনিটৰ লসাগুৱেই হব নিৰ্ণয় সময়। ঠিক আছে, গতিকে ফাৰ্ষ্ট আমি 18টো চাম। চোৱা 18টো আমি কি কৰিব পাৰিম, 2 into 3 into 3, কাৰণ 2 3 গুণ 6, 6 3 গুণ 18, অৰ্থাৎ 3 3 গুণ 9, 9 2 গুণ 18, 12। 12টোক আমি কেনেকৈ কৰিব পাৰিম, যে 2 into 2 into 3। তোমালোকে যদি কনফিউজ হৈ আছা, চোৱা 18টোক আমি এনেকে ভাঙিম, চোৱা 2 য়ে 18ক 9 বাৰ, 3 য়ে 9ক 3 বাৰ হল। 12ক ভাঙিম, যে 12 2 12ক 6 বাৰ, 2 য়ে 6ক 3 বাৰ, অৰ্থাৎ 2 into 2 into 3। ওকে, এতেকে কি হব, যে এতেকে লসাগু কি হব, চোৱা এই কমন 2ৰ পৰা এটা 2 লবা আৰু এই কমন 3ৰ পৰা এটা 3 লবা আৰু বাকি এইটো 3 আৰু এইটো 2। 2 3 গুণ 6, 6 3 গুণ 18, 18 2 গুণ 36, হয় নহয়। গতিকে কি হব, লসাগু কিমান হব, 36 হৈ যাব। এতেকে নিৰ্ণয় সময় কিমান হৈ যাব, 36 মিনিট। 36 মিনিট, একেবাৰে ইজি। আশা কৰো তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট 8 নম্বৰটো চাওঁ। চোৱা 8 নম্বৰ কেইটা আমি সমাধান কৰিম। 8ৰ 1 কি দিছে, যে এটা ৰেজিমেন্টত থকা সৈনিকবোৰৰ 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। আমাক কৈছে 15 20 আৰু 25 জন লৈ কি কৈছে, কিছুমান শাৰীত থিয় কৰাব পাৰি। আমি কি কৰিম, 15 20 আৰু 25ৰ লসাগু নিৰ্ণয় কৰিম আৰু সেই লসাগুটো যিমান হ'ব সেই সৈনিকৰ সংখ্যাটো কিমান হৈ যাব। গতিকে তোমালোকে কি কৰিবা, জাষ্ট লিখিবা যে 15 20 আৰু 25ৰ লসাগুৱেই হব সৈনিকৰ সংখ্যা, ওকে। গতিকে আমি ফাৰ্ষ্ট 15 কৰিম, তাৰপিছত 20, তাৰপিছত 25। ওকে, গতিকে 15 কি হ'ব, 3 into 5 আৰু 20 কি হ'ব, 2 into 2, 2 2 গুণ 4 5 গুণ 20, 25 কি হ'ব, 5 into 5। গতিকে কি হ'ব, এতেকে লসাগু কিমান হ'ব, চোৱা যে ইয়াৰ পৰা কমন কি আহি আছে, 5 আহি আছে। গতিকে 5টো আমি আগতে লিখিলো, কমনৰ 5টো, হয়নে। কমনৰ 5টো আগতে লিখি ললো। ইয়াৰ পিছত 3, ইয়াৰ পিছত 2, আকৌ 2, আকৌ এইটো 5, 2 into 5। গতিকে কিমান হ'ব, চোৱা 2 2 গুণ 4, 4 5 গুণ 20, 20 3 গুণ 20 আৰু ইফালে 5 3 গুণ 15, 20 আৰু 15 পূৰণ কৰা, 5 0 গুণ 0, 5 2 গুণ 10, 1 0 গুণ 0, 2 1 গুণ 2, 3, অৰ্থাৎ 300। লসাগু কিমান হ'ব, 300, হয় নহয়, লসাগু কিমান হ'ব, 300। গতিকে কি হ'ব, এতেকে সৈন্যৰ সংখ্যা, কিমান হ'ব, সৈন্যৰ সংখ্যা 300, অৰ্থাৎ এনেকে লিখিব পৰা যে 300 জন। ঠিক আছে, এইটো হৈ যাব আমাৰ 8 নম্বৰৰ সলিউশন। ওকে, এইটো হ'ব 8ৰ 1। এতিয়া আমি নেক্সট 8ৰ 2টো কৰিম। চোৱা 8ৰ 2টো সেই একেটা নিয়মৰে, চোৱা কৈছে আমাক যে এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। আমি কি কৰিম, 18 আৰু 60ৰ লসাগু উলিয়াম আৰু সেইটোৱে হৈ যাব নিৰ্ণয় সময়। একেবাৰে ইজি। গতিকে আমি লিখিম যে 8ৰ 2 কৰিম। চোৱা যে 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ
60 ছেকেণ্ডৰ লসাগুৱেই হ'ব লসাগু লসাগুৱেই হ'ব নিৰ্ণীয় সময় ঠিক আছে নিৰ্ণীয় সময় গতিকে আমি কি কৰিম যে 18 ফাৰ্ষ্ট লসাগু উলিয়াম তাৰপিছত 60 লসাগু উলিয়াম 18 কি হ'ব চোৱা 18 2 18ক 9 বাৰ 3 9 3 বাৰ অৰ্থাৎ কিমান হ'ব 2 * 3 * 3 আৰু 60 চোৱা 2 7ক 30 বাৰ 2 30ক 15 বাৰ 3 5ক 3 15ক কেইবাৰ 5 বাৰ অৰ্থাৎ কি হ'ব 2 * 2 * 3 * 5 ঠিক আছে গতিকে কি হ'ব এটাকে লসাগু এই দুটা কমন 2 ৰ পৰা এটা 2 আৰু এই দুটা কমন 3 ৰ পৰা এটা 3 আৰু ইফালে 3 ইফালে 2 আৰু তলত 5 তো এইখিনি পূৰণ কৰিলে কিমান হ'ব চোৱা যে 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 36 তাৰপিছত 36 ৰ লগত 5 পূৰণ কৰা চোৱা 6 5 গুণ 30 ৰ 0 7 ৰ 3 5 3 গুণ 15 3 18 অৰ্থাৎ কিমান হ'ব 180 180 কি হ'ব ছেকেণ্ড আমাক যেহেতু সময় উলিয়াব দিছে এটাকে নিৰ্ণীয় সময় কিমান হ'ব 180 ছেকেণ্ড এটো হৈ যাব আমাৰ 8 ৰ 2 ৰ সলিউশন এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 8 ৰ 3 কি কৈছে এটা অনাতাৰ কেন্দ্ৰৰ প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব ঠিক আছে যেহেতু দুদিনৰ মূৰে মূৰে বজায় আৰু 30 দিনত বাজে কিবাৰ যেহেতু দুদিনৰ মূৰে মূৰে বাজে গতিকে 30 দিনত কেইবাৰ হ'ব 15 বাৰ বাজিব এই কথাটো বুজি পাইছা না নাই আমাক যেহেতু কৈছে 30 দিনত এটা অনাতাৰ কেন্দ্ৰই কি কৰে প্ৰতিদিনে 3 দিনৰ মূৰে মূৰে বজায় গতিকে দুদিনৰ মূৰে মূৰে যদি 30 দিনত বাজে অৰ্থাৎ কিমান বাৰ হ'ব 15 বাৰ তাৰপিছত যদি 3 দিনৰ মূৰে মূৰে যদি বাজে 3 দিনৰ মূৰে মূৰে বাজিলে কি হ'ব যে 30 দিনত 10 বাৰ বাজিব হয় নে নহয় বুজি পাইছা না নাই মানে এমাহত 30 দিন থাকে গতিকে আমাক ফাৰ্স্ট কৈছে দুদিনৰ মূৰে মূৰে গতিকে দুদিনৰ মূৰে মূৰে গালে 30 দিনত 15 দিন গাব আৰু 3 দিনৰ মূৰে মূৰে গালে কি হ'ব 10 দিন হ'ব কাৰণ 3 য়ে যদি 30ক হৰণ কৰা 10 দিন হ'ব 10 বাৰ হয় নে নহয় তাৰ পিছত আমি কি কৰিম যে ইফালে যদি আমি 15 দিন বাজিছে আৰু ইফালে 10 দিন বাজিছে গতিকে 15 আৰু 10 ৰ আমি কি কৰিম গসাও নিৰ্ণয় কৰিম আৰু সেই গসাওটোৱে হ'ব অনাতাৰ কেন্দ্ৰৰ মুঠ বজাৰ দিন আশা কৰো বুজি পাইছে মই তোমালোকক অংকটো কৰি দেখুৱাও তোমালোকে এনে বুজি পাবা চোৱা ফাৰ্স্ট লিখিবা যে দুদিনৰ মূৰে মূৰে এই যেটো ফাৰ্স্ট পইণ্ট আছে দুদিনৰ মূৰে মূৰে যে দুদিনৰ মূৰে 30 দিনত বাজে 30 দিনত বাজে কি হ'ব যে 2 য়ে 30ক হৰণ কৰি দিবা অৰ্থাৎ 15 বাৰ হ'ব তাৰ পিছত নেক্সট কি কৈছে 3 দিনৰ মূৰে মূৰে হয় নে নহয় লিখা যে 3 দিনৰ মূৰে মূৰে 30 দিনত বাজে কি হ'ব যে 3 য়ে 30ক কেইবাৰ 10 বাৰ ঠিক আছে এতিয়া আমি কি কৰিম 10 আৰু 15 ৰ গসাও হ'ব অনাতাৰ কেন্দ্ৰৰ মুঠ বজাৰ দিন ঠিক আছে যে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব যে এতেকে 15 আৰু 10 ৰ গসাউয়ে হ'ল 10 ৰ গসাউ এই হ'ব একেলগে অনাতাৰ কেন্দ্ৰই অনাতাৰ কেন্দ্ৰৰ বা অনাতাৰ কেন্দ্ৰ এটাৰ বজাৰ দিন ঠিক আছে তাৰপিছত আমি কি কৰিম যে ফাৰ্স্ট 15টো আনিম যে 15টো কি হ'ব 3 * 5 তাৰপিছত 10 টো কি হ'ব যে 2 * 5 এতেকে মিলিছে কোনটো যে 5 মিলিছে এতেকে কি হ'ব গসাউ কিমান হ'ব 5 হ'ব ঠিক আছে এতেকে কি হ'ব চোৱা এতেকে কিমান দিন বাজিব যে 5 দিন যে 5 দিন একেলগে কি হ'ব
যে অনাতাঁৰ কেন্দ্ৰটো বাজিব, অনাতাঁৰ কেন্দ্ৰটো বাজিব, আৰু এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। চোৱা, আৰু কৈছে আমাক যে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো কি হ'ব? আমি কি কৰিম যে 616 আৰু 32ৰ কি কৰিম, 616 আৰু 32ৰ গসাউ নিৰ্ণয় কৰিম। হ'ল, চোৱা, গসাউ নিৰ্ণয় কৰিলে আমি কি কৰিব পাৰিম, তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো আমি নিৰ্ণয় কৰিব পাৰিম। ঠিক আছে, গতিকে যে কি কৰিম যে 616 এইটো সমাধান, 616 আৰু 32ৰ গসাউৱেই হ'ব, 32ৰ গসাউৱেই হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া। এনেকে লিখি ল'বা, তেতিয়াহ'লে তোমালোকৰ মাৰ্কসটো ফুল পোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। ঠিক আছে, এতিয়া আমি কি কৰিম, 616 আৰু 32ৰ গসাউ আমি নিৰ্ণয় কৰিম। ঠিক আছে, ফাৰ্ষ্ট আমি 616 উলিয়াম, তাৰপিছত 32 উলিয়াম, হয়নে? 616 কিহেৰে আমি ভাঙিম, যে 2ৰে, 2য়ে 6ক 3 বাৰ, 1ত নাযায় 0, 16, 2য়ে 16ক 8 বাৰ, আকৌ 2য়ে যাব, চোৱা, 2য়ে 30ক 15 বাৰ, তাৰপিছত 2য়ে 8ক 4 বাৰ, আকৌ 2য়ে যাব, 2য়ে 15ক 7 বাৰ, 2 7 14, 1 উকলিব, 4 লগ ধৰিব 14 হ'ব, 2য়ে 7ক 7 বাৰ, তাৰপিছত 11ক 77ত কেইবাৰ, 7 বাৰ, গতিকে কি হ'ব, 2 into 2 into 2 into 11 into 7। ঠিক আছে, তাৰপিছত 32, 2য়ে 3ক 1 বাৰ, 1 উকলিব 12, 12ক 6 বাৰ, 2য়ে 16ক 8 বাৰ, 2য়ে 8ক 4 বাৰ, 2য়ে 4ক 2 বাৰ, 1 2 3 4 5, 1 2 3 4 5, অৰ্থাৎ 2 5টা। ঠিক আছে, এতিয়া চোৱা, গসাউ আমি কেনেকে নিৰ্ণয় কৰিম, যে যিকেইটা আমাৰ কমন আছে, ইয়াৰে চোৱা 2 কমন, ইয়াতো 2 কমন, ইয়াতো 2 কমন, হয় নে নহয়? গতিকে কিমান হ'ব, চোৱা, যে এতেকে গসাউ কিমান হ'ব, 2 পূৰণ 2 পূৰণ 2, হয়, 2 2 4, 4 2 8, হ'ল। তাৰপিছত চোৱা, অৰ্থাৎ আমি গসাউ কিমান পালো, 8। এতিয়া কি হ'ব, খোজ কাঢ়িবলগীয়া স্তম্ভৰ সংখ্যা কিমান হ'ব, 8। গতিকে শেষত লিখি দিবা, এতেকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8। ঠিক আছে, এইটো আমাৰ 8ৰ 4 হৈ গ'ল। তাৰপিছত নেক্সট আমি 8ৰ 5 কৰিম। চোৱা কি কৈছে, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ ধূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ধূপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? এতিয়া 625 আৰু 325ৰ আমি কি কৰি দিম, গসাউ নিৰ্ণয় কৰি দিম। গসাউ নিৰ্ণয় কৰিলে আমি কি কৰিব পাৰিম, হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ধূপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সেইটো ওলাই যাব। আমি কি লিখিম, যে 625 আৰু 325ৰ গসাউৱেই হ'ব হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ধূপত ডাক টিকট প্ৰদৰ্শন কৰিব তাৰে সংখ্যা। ঠিক আছে, গতিকে আমি ফাৰ্ষ্ট কি কৰিম, গসাউ নিৰ্ণয় কৰাত আমি ফকাচ কৰিম। ঠিক আছে, তো চোৱা, ইয়াতে 5 নম্বৰ যে 625, মানে 625 আৰু 325, 625 আৰু 325ৰ গসাউৱেই হ'ব হিমাদ্ৰীৰ কি, হিমাদ্ৰীৰ ডাক টিকট প্ৰদৰ্শন কৰাৰ সংখ্যা। হিমাদ্ৰীৰ ডাক টিকটবোৰৰ ধূপৰ সংখ্যা। ঠিক আছে, গতিকে আমি 625 আৰু 325ৰ গসাউ নিৰ্ণয়। তো চোৱা, ফাৰ্ষ্ট আমি 625ৰ উলিয়াম, তাৰপিছত 325ৰ উলিয়াম, হয়নে? 625ৰ কিহেৰে, 5ৰে আমি হৰণ কৰিম, 5এ 6ক 1 বাৰ, 1 উকলিব 12 হ'ব, 5এ 12ক 2 বাৰ, 5 2 10, 2 উকলিব, 5ক লগ ধৰিব 25 হ'ব, 5এ 25ক 5 বাৰ,
তাৰপিছত 5 10 12ক 2 বাৰ 5 2 10 2 উকলিব 25 হ'ব 5 25 5 বাৰ তাৰপিছত 5 25 5 বাৰ এতিয়া কি কৰিম 325 উলিয়াম চোৱা 325 এইখিনি লিখি লোৱা যে 5 into 5 into 5 into 5 5 যাব 5 32ক কেইবাৰ 6 বাৰ 5 6 গুণ 30 2 উকলিব 25 হ'ব 5 25 5 বাৰ তাৰপিছত 5 6ক একবাৰ 1 উকলিব 15 5 15ক 3 বাৰ 5 3 গুণ 15 গতিকে কিমান হ'ব 5 into 5 into 13 হয়নে তাৰপিছত কি কৰিম চোৱা এতিয়া আমি এটাকে গসাও কিমান হ'ব এই দুটা কমন পাছৰ পৰা এটা পাছ ল'ম আৰু এই দুটা কমন পাছৰ পৰা এটা পাছ ল'ম গতিকে কিমান হ'ব 25 হয়নে এটাকে প্ৰশ্নটোত দিয়া মতে কি হ'ব এটাকে হিমাদ্ৰীৰ ডাক টিকটবোৰৰ থোপৰ সংখ্যা কিমান হ'ব 25টা ঠিক আছে এটাকে হিমাদ্ৰীৰ ইয়াতে তোমালোকৰ কিতাপত যিটো দিছে চোৱা কুৱেশ্যনটোত কৈছে যে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এটাকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ কি কৰিব পাৰিব প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে তাৰপিছত আমি নেক্সট কৰিম চোৱা 6 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব আমি 64 আৰু 80 কি কৰিম গসাও নিৰ্ণয় কৰিম তেতিয়া আমাৰ এনসাৰটো ওলাই যাব চোৱা 64 আৰু 80 ঠিক আছে ফাৰ্স্ট আমি 64 উলিয়াম চোৱা 2 6ক 3 বাৰ 2 4ক 2 বাৰ তাৰপিছত 2 32ক 16 বাৰ 2 16ক 8 বাৰ 2 8ক 4 বাৰ 2 4ক 2 বাৰ অৰ্থাৎ 1 2 3 4 5 6 1 2 3 4 5 6 তাৰপিছত 80 80কে আকৌ ভাঙিম যে 2 আশীক 40 বাৰ 2 40ক 20 বাৰ 2 20ক 10 বাৰ 2 10ক 5 বাৰ 1 2 3 4 1 2 3 4 into 5 এটাকে গসাও কিমান হ'ব চোৱা এটাকে গসাও হ'ব ইয়াৰে পৰা এটা কমন 2 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 1 2 3 4 1 2 3 4 2 2 4 4 2 8 8 2 16 ঠিক আছে গতিকে আমাৰ কি হৈ যাব যে 16 হৈ যাব এনসার তাৰপিছত লিখিবা অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ এটাকে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ ঠিক আছে গতিকে আমাৰ 8ৰ 6টা সলিউশন হৈ গ'ল এতিয়া আমি নেক্সট 9 নম্বৰ কেইটা কৰো চোৱা 9 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য তোমালোকে জানা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999 হয়নে তাৰপিছত আমি কি কৰিম ফাৰ্স্ট 18 24 আৰু 36ৰ লসাগু উলিয়াম লসাগু উলিওৱাৰ পিছত ডাঙৰ সংখ্যা যিটো হ'ব সেই সংখ্যাটো লসাগু উলিওৱাৰ পিছত আমি কি কৰিম আমি 4টা সংখ্যাৰে বিভাজ্য অৰ্থাৎ 9999টোক কিহেৰে হৰণ কৰিম যে লসাগুৰে হৰণ কৰিম হৰণ কৰাৰ পিছত যিটো ভাগশেষ ৰব সেই ভাগশেষটোক এই 4টা অংক বিশিষ্ট সংখ্যাটোৰ পৰা মাইনাস কৰি দিম তেতিয়া আমাৰ এনসারটো ওলাই যাব তোমালোকে অংকখিনি চাই থাকা ফাৰ্স্ট আমি কি কৰিম 18 24 আৰু 36ৰ লসাগু উলিয়াম চোৱা 18 24 আৰু 36 চোৱা 18 2 18ক 9 বাৰ 3 9ক 3 বাৰ অৰ্থাৎ কিমান হ'ব 2 into 3 into 3 তাৰপিছত 24 2 2ক 1 বাৰ 2 4ক 2 বাৰ 2 12ক 6 বাৰ 2 6ক 3 বাৰ অৰ্থাৎ 2 into 2 into 2 into 3 তাৰপিছত 36 চোৱা 2 3ক 1 বাৰ 1 উকলিব 16 2 16ক 8 বাৰ 2 18ক 9 বাৰ 3 9ক 3 বাৰ অৰ্থাৎ 2 into 2 into 3 into 3 ঠিক আছে এটাকে লসাগু এনেকুৱা অংকবিলাকৰ ক্ষেত্ৰত আমি লসাগু ল'ম
লসাগু কি হ'ব চোৱা এই আটাইকেইটাৰ পৰা এটা কমন 2 ল'ম আৰু এই আটাইকেইটা কমন 3 ৰ পৰা এটা 3 ল'ম আৰু এই কমন দুটা 2 ৰ পৰা এটা 2 কমন ল'ম আৰু এই দুটা কমন 3 ৰ পৰা এটা 3 কমন ল'ম ঠিক আছে আৰু বাকি ৰোল কি ইয়াতে 2 এটা ৰোল হল গতিকে মনত 3 2 6 6 2 12 12 2 24 24 3 গুণ চোৱা 24 3 গুণ 4 3 গুণ 12 2 হাতৰ 1 3 2 6 7 কিমান হ'ব 72 আমাৰ লসাগু হল 72 তাৰ পিছত আমি নেক্সট কৰিম যে চাৰিটা অংক বিশিষ্ট সংখ্যাটো চোৱা যে চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কি হ'ব যে 9999 হয়নে চাৰিটা সংখ্যা যেহেতু চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো এতেকে কি হ'ব এতেকে চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা কি হ'ব ডাঙৰ সংখ্যাটো 18 24 আৰু 36 ৰে বিভাজ্য কি হ'ব আমি কি কৰিম চোৱা আমি এই 9999 এটুক আমি কি কৰিম 72 ৰে হৰণ কৰি দিম কাৰণ যেটো লসাগু ওলাইছে বুজি পাইছা লসাগু যেটো হেৰি আমি এটুক কি কৰিম চোৱা এতিয়া 72 এ 99 ক কেইবাৰ একবাৰ যাব গতিকে কিমান হ'ব 72 তাৰপিছত 9 ৰ পৰা 2 গলে 7 আৰু 9 ৰ পৰা 7 গলে 2 27 তাৰপিছত 27 তো নাযায় এতিয়া আকৌ কি কৰিম আৰু এটা 9 নমাই নিম এতিয়া চোৱা 72 এ 279 কেইবাৰ যাব তিনিবাৰ যাব কাৰণ চাৰিবাৰ গলে বেছি হৈ যায় গতিকে চোৱা 72 এ তিনিবাৰ 3 3 2 6 7 3 21 অৰ্থাৎ কিমান হ'ব 216 ঠিক আছে 9 ৰ পৰা 6 গলে 3 আৰু 7 ৰ পৰা 1 গলে 6 63 আকৌ কি কৰিম 9 নমাই আনিম তো 72 639 ক কেইবাৰ যাব 8 বাৰ যাব সো 8 3 8 2 16 6 হাতৰ 1 8 7 56 কে 57 576 তাৰপিছত 9 ৰ পৰা 6 গলে 3 আৰু ইফালে 3 আছে 3 পৰা নাযায় 1 উকলিব 7 13 হ'ব 13 পৰা 7 গলে কিমান হ'ব 6 গতিকে কিমান হ'ব 63 এতিয়া কি কৰিম আমি যে এই 63 যেটো ভাগশেষ ৰোল তো এই 63 যেটো ভাগশেষ ৰোল এই ভাগশেষটো আমি কি কৰিম এই 9999 ৰ পৰা মাইনাস কৰি দিম তেতিয়া কি ওলাই যাব আমাৰ এনসাৰটো ওলাই যাব গতিকে লিখিবা এটাকে চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা যেটো 18 24 আৰু 36 ৰে বিভাজ্য এটো কি হ'ব যে 9999 ৰ পৰা আমি কি কৰিম 63 টো মাইনাস কৰি দিম এই আমাৰ যেটো ভাগশেষ ৰোল 63 টো মাইনাস কৰি দিম দেখি কিমান হ'ব 9999 63 চোৱা 9 ৰ পৰা 3 গলে 6 তাৰ পিছত 9 ৰ পৰা 6 গলে 3 আৰু ইফালে 99 কিমান হ'ব 9936 এটো হৈ যাব আমাৰ সলিউশন আশা কৰো তোমালোকে বুজি পাইছা 9 নম্বৰটো এতিয়া আমি নেক্সট 10 নম্বৰটো কৰো চোৱা এতিয়া চোৱা 10 নম্বৰ কোৱেশ্চন কি দিছে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব আমি নিৰ্ণয় কৰিব লাগে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ভালদৰে মনোযোগেৰে চাবা নহলে তোমালোকে কিন্তু বুজি নাপাবা তো চোৱা ফাৰ্স্ট কি কৰিম যে পি আৰু কিউ সংখ্যা দুটাৰ উৎপাদক 1245 হয়নে এটো লিখি লবা সংখ্যা দুটাৰ উৎপাদক 1245 ঠিক আছে যদি উৎপাদক হয় তোমালোকে এটো কেনেকে লিখিব পাৰা যে p/1245 ইকুয়াল টু m মানে এটা অখণ্ড সংখ্যা ঠিক সেইদৰে পিৰ কাৰণে যেনেকে লিখিছা কিউৰ কাৰণেও কিন্তু তোমালোকে সেম এক্সাক্ট এনেকে লিখিব পাৰা ক্লাস 9 ত মই তোমালোকক এটো নিয়মত কৰাইছিলো অংক q/1245 ইকুয়াল টু ইয়াতো এটা যিকোনো অখণ্ড সংখ্যা মই ধৰি লৈছো n বুজি পাইছা তাৰ পিছত কি কৰিবা যে পিৰ মানটো ইয়াৰ পৰা ওলাই লবা যে p ইকুয়াল টু কি হ'ব যে 1245 m ঠিক সেইদৰে ইয়াতো কি হ'ব যে q ইকুয়াল টু কি হ'ব 1245 n ঠিক আছে এটুক দি থম আমি 1 নম্বৰ সমীকৰণ আৰু এটুক দি থম 2 নম্বৰ সমীকৰণ আশা কৰো বুজি পাই গৈ আছে তাৰপিছত কি কৰিম আমি ইয়াতে কি কৈছে চোৱাচোন যে 1 নম্বৰৰ অপচনটো কি দিছে যে p q হয়নে গতিকে আমি ফাৰ্স্ট কি কৰিম যে p q কৰি চাম গতিকে 1 নম্বৰ যেটো অপচন দিছে আমি হেতুৰ মতে কৰিম যে p q p ৰ মান কিমান যে 1245 তাতে q ৰ মান কিমান 1245 আৰু এটো n এটো m এটো n ঠিক আছে গতিকে আমি কি কৰিম 1245 দুইটাৰ পৰা কমন ললে কি হ'ব m + n হৈ যাব ঠিক আছে এটো হৈ যাব আমাৰ 1 নম্বৰটোৰ ক্ষেত্ৰত তাৰপিছত আমি নেক্সট 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক কি দিছে যে
পি মাইনাছ কিউ কৰি চাব লাগে চোৱাচোন এনেকে এটা এটা ষ্টেপ কৰি গৈ থাকা পিছত বুজি পাই যাবা চোৱা পি মাইনাছ কিউ পিৰ মান কিমান যে 1 2 4 5 এম মাইনাছ কিউৰ মান কিমান 1 2 4 5 এন হয়নে গতিকে দুয়োটাৰ পৰা আমি কি কৰিম 1 2 4 5 কি কৰিম কমন ল'ম গতিকে কি হ'ব এম মাইনাছ এন হৈ যাব হয়নে নহয় নেক্সট এইটো হৈ গ'ল আমাৰ পি মাইনাছ কিউৰ ক্ষেত্ৰত নেক্সট আছে যে পি ইনটু কিউ 3 নম্বৰ অপচন কি দিছে যে পি ইনটু কিউ হয়নে গতিকে পি ইনটু কিউৰ ক্ষেত্ৰত আমি কৰি চাম চোৱা যে পিৰ মান কিমান 1 2 4 5 এম আৰু কিউৰ মান কিমান 1 2 4 5 এন হয়নে নহয় গতিকে এই দুয়োটাৰ ক্ষেত্ৰত আমি কি কৰিম যে 1 2 4 5 কমন ল'ম আগৰ কেইটাৰ নিচিনাই কমন ল'লে কি হ'ব এম ইনটু এন হৈ যাব তাৰপিছত নেক্সট 4 নম্বৰটো কি আছে যে পি হৰণ কিউ গতিকে পি হৰণ কিউ কৰিম এতিয়া চোৱা কিউ হৰণ কিউ যদি আমি কৰো চোৱা যে পিৰ মান কিমান দিয়া আছে 1 2 4 5 এম হয়নে আৰু হৰণ কিউৰ মান কিমান দিয়া আছে 1 2 4 5 এন ঠিক আছে গতিকে এইটো কটা যাব হয় নহয় কটা গৈ কি থাকিব এম বাই এন থাকিব এম বাই এন থাকি যাব এইটো হৈ যাব এতিয়া চোৱা গতিকে চোৱা ইয়াতে কি হৈছে এম বাই এন আছে কিন্তু 1245টো ইয়াতে নাই কিন্তু চোৱা আটাইকেইটা অপচনতে কি আছে 1245 আছে 1245 আছে 1245 আছে গতিকে অপচন 4টোত অকল কি নাই 1245 নাই গতিকে অপচন 1 2 3 হৈ যাব কিন্তু অপচন 4টো অকল নহয় এতিয়া তোমালোকে এমচিকিউত আহা চোৱা বুজি পাইছা ইয়াতে মই যেটো এক্সপ্লেইন কৰিছো গতিকে কি হ'ব চোৱা ইয়াতে 1 হৈছে 2 হৈছে 3 হৈছে অকল 4টো হোৱা নাই গতিকে চোৱা ইয়াতে 1 2 3 ইয়াতে 4 আছে গোটেই কেইটা কৈছে গতিকে এইটো ভুল হ'ব গতিকে অপচন কি হৈ যাব সি হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছা ন একেবাৰে ধুনীয়াকে এইটো কি হৈ যাব অপচন সি হৈ যাব শুদ্ধ উত্তৰ অপচন সি হৈ যাব শুদ্ধ উত্তৰ যে 1 2 আৰু 3 এইকেইটা হ'ব শুদ্ধ অপচন গতিকে আশা কৰো বুজি পাইছা আৰু এনেকুৱা ধৰণৰ এমচিকিউ কিন্তু তোমালোকৰ পৰীক্ষাত খুব দিব গতিকে আমি এতিয়া নেক্সট 11 নম্বৰটো চাওঁ 11 নম্বৰ কুৱেশ্যন চোৱা যে আমাক কৈছে স্তম্ভ মিলোৱা চোৱা ইয়াতে কৈছে মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হ'ল চোৱা 0 আৰু 1 যেটো এই দুটা সংখ্যা যৌগিকো নহয় মৌলিকো নহয় গতিকে এতে যদি তোমালোকে দেখা যে পিৰ কি হ'ব 4 হৈ যাব শুদ্ধ উত্তৰ গতিকে তোমালোকে এটা অপচন যদি এনেকে মিলাই যদি চাইছা তোমালোকে কি কৰিবা লগে লগে এই শুদ্ধ বিকল্পটোত চকু দিবা এতে চোৱা যে পিৰ 4 পিৰ ডাইৰেক্ট কি 4 চোৱাচোন আৰু কোনোবাটো আছে নেকি পিৰ 4 একমাত্ৰ এইটো অপচনতে আছে যে পিৰ 4 আৰু বাকি কেইটাত নাই গতিকে তোমালোকে কি কৰিবা টাইম পাছ নকৰিবা আৰু চিধা চিধি তোমালোকে এনেদৰে টিক চিন দি দিবা যে 11ৰ এ হৈ যাব শুদ্ধ উত্তৰ কিন্তু বাকি কেইটাও মিলিছে চোৱা যে 2 নম্বৰ কিউ কৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 গতিকে চোৱা মিলি আছে বাকিখিনি আৰু মিলিবই হয় নহয় গতিকে এইটো হ'ল তোমালোকৰ পৰীক্ষাত টাইম মেনেজ কৰাৰ একমাত্ৰ তোমালোকৰ শৰ্ট ট্ৰিক তোমালোকে আৰু বাকিখিনি চাবই নালাগে যদি এটা যদি তোমালোকে কনফিডেন্স আহিছে এইটো শুদ্ধ গতিকে এইটো চিন দি থৈ দিবা নেক্সট চোৱা আৰু কৈছে আমাক যে 12 15 21 ৰ গসাউ কিমান হ'ব 18 হ'ব তাৰপিছত 2 আৰু 9 ৰ লসাগু এইখিনি তোমালোকে কৰি চাবা তোমালোকৰ হৈ যাব যে s ৰ কি হৈ যাব r ৰ কি হৈ যাব সৰি r ৰ হ'ব 2 আৰু s ৰ হ'ব 1 গতিকে অপচন এ হৈ যাব ইয়াতে শুদ্ধ উত্তৰ তাৰপিছত নেক্সট 12 নম্বৰ কুৱেশ্যনটো চোৱা যে উক্তি পি দিছে যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 বুলি কৈছে তোমালোকে যদি দুটা যদি ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰা 5 আৰু 6 5 আৰু 6ৰ গসাউ কিমান হ'ব 1 হ'ব এক্স্যাক্টলি হয় নহয় তাৰপিছত দুটা কাৰণ কিয় দুয়োটাতে কি কমন বুলিবলৈ অকল 1 আছে গতিকে গসাউ 1 হয় গতিকে এইটো শুদ্ধ তাৰপিছত কিউ কৈছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 ইয়েস দুটা সহমৌলিক সংখ্যাৰ গসাউ কিমান 1 হয় গতিকে পি আৰু কিউ দুয়োটা উক্তি সত্য গতিকে ইয়াতে অপচন সি চোৱা শুদ্ধ যে পি আৰু কিউ দুয়োটাই সত্য আৰু বাকি কেইটা অসত্য হ'ব কাৰণ ইয়াতে পি অসত্য বুলি কৈছে কাৰণ এইটো ভুল হ'ব কিউ অসত্য বুলি কৈছে ভুল হ'ব আৰু পি আৰু কিউ দুয়োটা অসত্য বুলি কৈছে ডি অপচনো ভুল হ'ব গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 13 নম্বৰ কোৱেশ্চন কি কৈছে যে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ এনে ধৰণে প্ৰকাশ কৰিব পাৰি p = ab² আৰু q = a²b য'ত a আৰু b মৌলিক সংখ্যা p আৰু q ৰ লসাগু কিমান হ'ব আমাক নিৰ্ণয় কৰিব দিছে তো 13 নম্বৰ কোৱেশ্চন 13 নম্বৰটো আমি কৰো ইয়াতে কৈছে আমাক যে p কৈছে যে ab² অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰিম a * b * b হয়নে তাৰপিছত q কৈছে আমাক যে a²b অৰ্থাৎ a * b এতিয়া আমি কি কৰিব পাৰিম ইয়াৰে পৰা এটা কমন a এৰে পৰা এটা কমন a হয়নে মানে আমাক গসাউ নিৰ্ণয় কৰিব দিছে নহয় গসাউ আচ্ছা লসাগু নিৰ্ণয় কৰিব দিছে
গতিকে কি হ'ব, এই দুটা কমন এৰ পৰা এটা কমন এ লৈ ললো, এতেকে লসাগু, এতেকে এতেকে লসাগু, লসাগু কি হ'ব, কমন এৰ পৰা এটা লৈ ললো, আৰু ইয়াতে কমন বিৰ পৰা এটা কমন বি লৈ ললো, ঠিক আছে। আৰু ইয়াতে বি আছে আৰু ইয়াতে এ আছে, অৰ্থাৎ কি হৈ যাব যে এ দুটা হৈছে এ স্কোয়াৰ আৰু বি দুটা, অৰ্থাৎ এ স্কোয়াৰ ইন্টু বি স্কোয়াৰ হ'ব শুদ্ধ উত্তৰ। তোমালোকে অপশনত মিলাই চোৱা কোনটো এ স্কোয়াৰ বি স্কোয়াৰ আছে, ইয়াতে চোৱা যে অপশন বি আছে শুদ্ধ উত্তৰ, যে এ স্কোয়াৰ বি স্কোয়াৰ। আশা কৰো তোমালোকে ধুনীয়াকে বুজি পাইছা, ঠিক আছে। গতিকে 13 কি হৈ যাব, বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট 14 নম্বৰ চোৱা, 14 নম্বৰ কৈছে পি ইকুৱেল টু 119 আৰু কিউ কৈছে 462, আৰ কৈছে 105, এছ কৈছে 2310। এতিয়া কৈছে সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত পি কিউ আৰ আৰু এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। তো চোৱা ইয়াতে পিৰ মান দিয়া আছে 119, হয়নে? এতিয়া আমি কি কৰিম, 119ৰ মৌলিক উৎপাদক বিশ্লেষণেৰে আমি কি কৰিম, ইয়াৰে মান উলিয়াম। চোৱা যে 119ক কিহেৰে যাব, 7ৰে যাব, 7 11 কেইবাৰ, একবাৰ, 7 গুণে 7, তাৰপিছত বাকী আছে কিমান, 4 গৈ 9ক ধৰিব, 49 হ'ব, 49ক কিমান 7 বাৰ, অৰ্থাৎ কিমান হ'ব যে 7 × 17। ঠিক সেইদৰে আমি কিউআৰটো উলিয়াম, যে কিউআৰটো আছে 462, হয়নে? গতিকে 462ক আমি ভাঙো, চোৱা 462, 2 4ক 2 বাৰ, 2 6ক 3 বাৰ, 2 2ক 1 বাৰ, 231। তাৰপিছত 231ক আকৌ কিহেৰে যাব, 3ৰে যাব, চোৱা 3 23ক কেইবাৰ, 7 বাৰ, 3 7 গুণ 21, 2 বাকী আছে, একক লগ ধৰিব 21 হ'ব, 3 21ক 7 বাৰ, ঠিক আছে। তাৰপিছত কিহেৰে যাব, 7 77ক কেইবাৰ, 11 বাৰ, ঠিক আছে। অৰ্থাৎ কিমান হ'ব, যে অৰ্থাৎ কিমান হ'ব চোৱা, গতিকে ইয়াতে আমি উৎপাদক বিশ্লেষণ কৰি কেইটা পাইছো, এটা দুটা, ইয়াতে পাইছো দুটা, আৰু ইয়াতে কেইটা পাইছো, এটা দুটা তিনিটা চাৰিটা, ঠিক আছে। আমাক যিহেতু ঊৰ্ধ্বক্ৰমত সজাব দিছে, হয় নে নহয়, আমাক যিহেতু ঊৰ্ধ্বক্ৰমত সজাব দিছে বস্তুখিনি। তাৰপিছত আৰৰ মান কিমান, 105, হয়নে? চোৱা আৰৰ মান কিমান দি আছে, 105, 105ক আমি উৎপাদক বিশ্লেষণ কৰিম, চোৱা 5 10ক 2 বাৰ, 5 2 10, 5 5ক 1 বাৰ, তাৰপিছত 3 21ক 7 বাৰ, ইয়াতে কেইটা পাইছো, তিনিটা পাইছো, বুজি পাইছা নাই? তাৰপিছত এছৰ মান কিমান, 2310, এছৰ মান কিমান, 2310, এছৰ মান কিমান 2310, আমি 2310ক ভাঙিম, চোৱা 2 2ক 1 বাৰ, 2 3ক 1 বাৰ, 1 উকলিব 11 হ'ব, 2 11ক 5 বাৰ, 1 উকলিব 10 হ'ব, 10ক 5 বাৰ, মানে 1155, হয় নহয়? তাৰপিছত আকৌ কিহেৰে যাব, চোৱা যে 5 যাব, 5 11ক 2 বাৰ, 5 2 10, 1 উকলিব 15 হ'ব, 5 15ক 3 বাৰ, 5 5ক 1 বাৰ, 231। তাৰপিছত 231ক আকৌ কিহেৰে যাব, যে 231ক তোমালোকে ভাঙিব পাৰিবা, চোৱা 231ক তোমালোকে, চোৱা 231ক আমি 3ৰে ভাঙিম, যে 3 23ক কেইবাৰ, 7 বাৰ, 3 7 গুণ 21, 22 23, 2 বাকী হ'ব 21 হ'ব, 2 গৈ একক ধৰিব 21 হ'ব, 21ক 3 7 বাৰ, তাৰপিছত কিহেৰে যাব, যে 7 77ক 11 বাৰ, অৰ্থাৎ ইয়াতে কিমান হৈছে 1 2 3 4 5, ইয়াতে কিমানটা, 5টা। গতিকে আমাৰ ইয়াতে কৈছিলে যে ঊৰ্ধ্বক্ৰমত, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ আমি কি কৰিব লাগে, সজাব লাগে। গতিকে চোৱা 1 নম্বৰ আটাইতকৈ কম কোনটো আছে, পি, হয়নে? পিৰ পিছত কোনটো আছে, চোৱা ইয়াতে 2, ইয়াৰ পিছত আৰ, পিৰ পিছত আৰ, পিৰ পিছত আৰ, তাৰপিছত আৰৰ পিছত কি, আৰৰ পিছত এছ, আচ্ছা 2 3, তাৰপিছত আৰৰ পিছত কিউ, তাৰপিছত এছ, হয়নে? কাৰণ কিউত 4টা, তাৰপিছত এছত কেইটা, 5টা, গতিকে পি আৰ কিউ এছ, চোৱাচোন পি আৰ কিউ এছ, গতিকে অপশন কি হৈ যাব, বি হৈ যাব শুদ্ধ উত্তৰ, পাইছানে? আশা কৰো তোমালোকে বুজি পাইছা। তাৰপিছত নেক্সট আমি 15 নম্বৰটো কৰিম। তাৰপিছত নেক্সট চোৱা 15 নম্বৰ কি কৈছে আমাক, যুক্তি যে 3 আৰু 10 সহমৌলিক সংখ্যা হয়, 3 আৰু 10 সহমৌলিক সংখ্যাই হয়, গতিকে এডজাচনটো কি, শুদ্ধ। চোৱা এডজাচন আৰু ৰিজনৰ ক্ষেত্ৰত তোমালোকক এটা শৰ্ট ট্ৰিক দেখুৱাই দিওঁ, এডজাচন আৰু ৰিজনৰ ক্ষেত্ৰত ইয়াতে কাৰণ লিখি ল'বা, তেতিয়া তোমালোকৰ সহজ হৈ যাব। কাৰণ এডজাচন তোমালোকে ইংলিছ মিডিয়ামৰ কেইজনে বিকজ লিখি ল'বা, তেতিয়া চাবা শুদ্ধ হ'ব। চোৱা ইয়াতে তোমাক নিজে নিজে প্ৰশ্ন কৰিবা, যে মাজতে কাৰণ দি নিজে নিজে প্ৰশ্ন কৰিবা, এনেকে মই যেনেকে কৈ আছো, চোৱা 3 আৰু 10 সহমৌলিক সংখ্যা, কাৰণ বা কিয়নো, কাৰণ এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। ইয়াতে চোৱা 3 আৰু 10, 3 আৰু 10ত চোৱা কমন কি আছে, 1 এটা কমন আছে, ইয়াৰ বাহিৰে আৰু বেলেগটো কমন নাই, হয় নে নহয়? ইয়াতে যদি মই যদি 5 যদি দেখুৱালো হয়, তেতিয়া 5 আৰু 10ৰ ভিতৰত কোনটো সাধাৰণ উৎপাদক, যে 5, হয় নে নহয়? বুজি পাইছা নে নাই? এতিয়া 3 আৰু 10, 3 হ'ল অযুগ্ম, 10 হ'ল যুগ্ম সংখ্যা,
গতিকে 3 আৰু 10 সহমৌলিক সংখ্যা হয়। এতিয়া 3 আৰু 10ৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদকেই নাই। এতিয়া যদি তুমি যদি 3ক যদি ভাঙা, 3 এ 3ক একবাৰ, কিন্তু 10ক যদি ভাঙা যে 2 এ 10ক 5 বাৰ, 2 এ 5 এ 5ক একবাৰ। গতিকে মিলিছে কোনটো? অকল 1 এটা মিলিছে। গতিকে 1 টো কি? যে একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক এই দুটাৰ মাজত নাই। গতিকে এডজাচনো শুদ্ধ, ৰিজনো শুদ্ধ। গতিকে অপচন বি হৈ যাব। গতিকে কি হৈ যাব তোমাৰ? যে অপচন এ হৈ যাব শুদ্ধ উত্তৰ, যে এডজাচন আৰু ৰিজন দুয়োটাই সত্য। পিছত আকৌ চোৱা বি টো অকমান ওলট পালট, যে শুদ্ধ ব্যাখ্যা নহয়, কিন্তু ইয়াতে কৈছে যুক্তি অৰ্থাৎ ৰিজন আৰু উক্তি অৰ্থাৎ এডজাচনৰ শুদ্ধ ব্যাখ্যা। গতিকে 15ৰ এ হৈ যাব তোমাৰ শুদ্ধ উত্তৰ। আশা কৰো বুজি পাইছা। আৰু এনেকুৱা ধৰণৰ এমচিকিউ কিন্তু তোমালোকে হাফ ইয়াৰলি হওক, তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টতে হওক, তোমাৰ মেট্ৰিক পৰীক্ষাতে হওক, এনেকুৱা বিলাক তোমালোকৰ আহিবই। আৰু সেইটো কাৰণে তোমালোকৰ নতুনকে কিতাপটো এনেকুৱা ধৰণৰ এমচিকিউ বিলাক তোমাৰ CBSE ধৰণে তোমালোকক দিছে, যাতে তোমালোকে এমচিকিউৰ কাৰণে আৰু টেনচন কৰিবলগীয়া নহয়। আৰু এইখিনি কুৱেশ্যনেই তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিবা, চাবা তোমালোকৰ মেট্ৰিকত বা তোমালোকৰ যিখিনি টেষ্ট আছে গোটেইখিনিত কমন পৰিব। নেক্সট আমি 16 নম্বৰটো কৰিম। 16 নম্বৰটো অকমান হেৰি আছে, লেংদি আছে, তোমালোকে ভালদৰে চাব লাগিব কিন্তু। যে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে আমাক। এক্সৰ মান উলিয়াব দিছে, ৱাইৰ মান উলিয়াব দিছে, জেডৰ মান উলিয়াব দিছে, আৰু এক্স প্লাছ ৱাই প্লাছ জেডৰ মান আমি উলিয়াব দিছে। ইয়াতে 4টা এমচিকিউ আছে। গতিকে তোমালোকে এইখিনি ভালদৰে চোৱা। চোৱা 16 নম্বৰৰ আমি প্ৰথমে একটো কৰিম। তোমালোকে কনচেপ্টটো কিন্তু ভালদৰে বুজি ল'ব লাগিব। আমাক কৈছে এক্সৰ মান নিৰ্ণয় কৰিব দিছে ইয়াৰ পৰা। এতিয়া চোৱা, তোমালোকে এটা বস্তু এইটো কাৰণে বুজি ল'ব লাগিব। তোমালোকক যদি মই যদি কওঁ যে 12 হৰণ যদি মই যদি কওঁ 6, 12ৰ 6ক হৰণ কৰিলে কিমান হ'ব? অট'মেটিক 2 হ'ব। কিন্তু তোমালোকে আকৌ যদি কৰা যে 2 × 6 কিমান হ'ব? অট'মেটিক আমি কিমান পাম? 12 পাম। হয় নহয়? এই নিয়মটো তোমালোকে ভালদৰে বুজি ল'ব লাগিব। এতিয়া কথা হ'ল, ইয়াতে আমাক দিছে এক্স, হয় নহয়? আমাক দিছে কি? এক্স। এতিয়া চোৱা, আমাক অকল এক্স দি থৈছে। এতিয়া এই 12টো যে আমি পাইছো, এই 12টো আমি কিহেৰে কিহেৰে পাইছো? যে 2 আৰু 6ৰে আমি পূৰণ কৰাৰ পিছতহে আমি কি পাইছো? 12 পাইছো। এই বস্তুটো বুজি পাইছা নাই? আমি এই 2 আৰু 6 কৰ পৰা আনিছো? এই দুটা বস্তুৰ পৰা আনিছো, হয় নে নহয়? গতিকে আমি এই দুটা সংখ্যা যদি পূৰণ কৰো, তেতিয়াহে আমি ওপৰতো পাওঁ। ঠিক সেইদৰে একেটা কনচেপ্ট ইয়াতে তোমালোকে প্ৰয়োগ কৰা। এতিয়া আমি যদি 3 যদি 1 to 7 5ৰ লগত যদি পূৰণ কৰো, তেতিয়া আমি এক্সৰ মান পাই যাম। এই বস্তুটো তোমালোকে মাইণ্ডত এনেকে তোমালোকে চাইডত এনেকে নোট কৰি লৈ লোৱা, তেতিয়াই তোমালোকৰ লগে মনত পৰি যাব। গতিকে আমি চোৱা 1 2 7 5ৰ লগত 3 পূৰণ কৰিলে আমি এক্সৰ মান পাই যাম। চোৱা 3 5 গুণ 15 5 7 1 3 7 গুণ 21 1 22 2 7 2 3 2 গুণ 6 2 8 3 1 গুণ 3 অৰ্থাৎ 3825। এক্সৰ মান কিমান হ'ব? এক্সৰ মান যে বি হৈ যাব অপচন শুদ্ধ উত্তৰ, যে 3825। একেবাৰে ইজি নিয়মত মই তোমালোকক বুজাই দিছো। তাৰপিছত নেক্সট আমি 16ৰ 2 কৰিম। ৱাইৰ মান আমাক নিৰ্ণয় কৰিব দিছে। চোৱা, আমাক কৈছে ৱাইৰ মান। এতিয়া চোৱা, ৱাই ইয়াতে তোমালোকে চোৱা, এইটো চাইছানে? যে ৱাইৰ মান আমি নিৰ্ণয় কৰিম। এতিয়া এই দুটা কেনেকে কৰিবা চোৱা, মই যে তোমালোকক কৈছো যে ইয়াতে চোৱা 4 2 5, হয়নে? 4 2 5 ইয়াতে আমাক দিছে যে এটা দিছে ৱাই, এটা দিছে ৱাই, আৰু এটা দিছে 85, হয় নহয়? এতিয়া এই দুটা সংখ্যা পূৰণ কৰিলেহে তোমালোকে এই ওপৰৰ সংখ্যাটো পোৱা। গতিকে এই দুটা সংখ্যা পূৰণ কৰা, যে y × 85 = 4 2 5 হ'ল। এতিয়া ৱাইৰ মান তোমালোকে কেনেকে উলিয়াবা? চোৱা, ইয়াতে যিহেতু 85 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব? হৰণ হ'ব, হয় নহয়? 85। এতিয়া 5 এ 8ক একবাৰ, 5 × 1 = 5, বাকী আছে 3, 3 গৈ 5ক লগ ধৰিব 35, 5 এ 35ক 7 বাৰ। তাৰপিছত চোৱা, 5 এ 42ক 8 বাৰ, 5 8 গুণ 40, 2 উকলিব 25 হ'ব, 5 এ 25ক 5 বাৰ, হয় নহয়? তাৰপিছত চোৱা, তাৰপিছত 17ই কেইবাৰ? 85ত কেইবাৰ যাব? 3 বাৰ যাব, কাৰণ 7 চোৱা কেইবাৰ যাব? 5 বাৰ যাব, সৰি 5 বাৰ, কাৰণ 7 5 গুণ 35, 5 7 3, তাৰপিছত 1 8 গুণ, তাৰপিছত কি হ'ব? 1 5 গুণ 5 3 8, অৰ্থাৎ 85। মানে 17 5 গুণ কিমান? 85। গতিকে কি হ'ব? ৱাইৰ মান কি হৈ যাব? যে অপচন কি হৈ যাব? এ হৈ যাব শুদ্ধ উত্তৰ, যে 5। বুজিছানে? অপচন এ হৈ যাব 5। এইটো হৈ যাব এনসাৰ। তাৰপিছত নেক্সট চোৱা 16ৰ 3, আমাক কৈছে জেডৰ মান। আমাক কি কৈছে? জেডৰ মান। চোৱা, জেডৰ মান। এতিয়া তোমালোকে ইয়াতে চোৱা, জেড কেনেকে আছে, কোনটো পজিশ্যনত আছে, যে আমাক দিছে ইয়াতে 85, আৰু ইফালে দিছে জেড, মানে ইফালে দিছে জেড আৰু ইফালে দিছে 5। গতিকে আমি জেডৰ মান ঠিক আগৰটোৰ নিচিনাই কৰিম, একেটা নিয়মত, যে 5 × z = কিমান হ'ব? 85। এতিয়া আমি জেড ইফালে ৰাখি দিম, আৰু ইফালে 85 / 5। চ' 5 এ 8ক একবাৰ, 3 উকলিব 35 হ'ব, 5 এ 35ক 7 বাৰ, অৰ্থাৎ জেডৰ মান কিমান হ'ব? যে জেডৰ মান হৈ যাব 17। অপচন কি হৈ যাব? বি হৈ যাব শুদ্ধ উত্তৰ। অপচন বি, যে 17 হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে?
তাৰপিছত নেক্সট আমাক 4 নম্বৰ কৈছে x + y + z ৰ মান আমি নিৰ্ণয় কৰিব লাগে। আমি কি কৰিম চোৱা 4 নম্বৰটো আমি কৰি চাও যে x + y + z, ঠিক আছে। এটা চাই x ৰ মান কিমান পাইছো আমি যে 3825, হয় নহয়? গতিকে 3825। তাৰপিছত y ৰ মান কিমান পাইছো 5। তাৰপিছত z ৰ মান কিমান পাইছো 17। এতিয়া ইজি লাগিছে না তোমালোকৰ? এতিয়া এই আটাইকেইটা তোমালোকে সাইডত এনেকে যোগ কৰি দিবা যে 3825 5 তাৰপিছত 17। সো পাছে পাছে 10 10 এ 7 17 7 7 ৰ 1 2 1 3 1 4 ইফালে 8 ইফালে 3, গতিকে 3847। তোমালোকে অপচনত চোৱা কোনটো আছে 3847, গতিকে 4 ৰ অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে 3847। অপশন বি হৈ যাব শুদ্ধ উত্তৰ 3847। তোমালোকে এনেকুৱা বিলাক ভালকে চাবা কাৰণ ইয়াতে 3847 আছে, কিন্তু ইয়াতে যদি 7 থাকে ইয়াতে 4 থাকে কেতিয়াবা ধৰা নাযায়। গতিকে ইয়াতে হৈ যাব অপশন বি হৈ যাব শুদ্ধ উত্তৰ। তোমালোকে এইখিনি ভালদৰে চাবা কাৰণ কেতিয়াবা কি হয় অকমান চিলি মিষ্টেকৰ কাৰণে তোমালোকৰ কিন্তু 1 মাৰ্ক এটা কটা যায়। গতিকে ইয়াৰে 4 ৰ বি হৈ যাব অপশন শুদ্ধ উত্তৰ। ঠিক আছে, চাও 17 নম্বৰ কোৱেশ্চনটো আমি কৰিম। 17 নম্বৰ কি কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ। বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60, 84 আৰু 108। এতিয়া 1 নম্বৰ আমাক কৈছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব? এতিয়া আমি কি কৰিম 60, 84 আৰু 108ৰ আমি গসাউ উলিয়াই আমি কি কৰিব পাৰিম প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব আমি সেইটো উলিয়াব পাৰিম। ঠিক আছে, গতিকে আমি 60, 84 আৰু 108ৰ আমি কি কৰিম গসাউ নিৰ্ণয় কৰিম। ঠিক আছে, চোৱা 60 2 এ 60ক 30 বাৰ, 2 এ 30ক 15 বাৰ, 2 এ 5 এ 15ক 3 বাৰ, অৰ্থাৎ কিমান হ'ব যে 60 = কি হ'ব 2 * 2 * 5 * 3। তাৰপিছত 84ক চোৱা 2 এ 8ক 4 বাৰ, 2 এ 4ক 2 বাৰ, 2 এ 4ক 2 বাৰ, 2 এ 2ক 1 বাৰ, 3 এ 21ক 7 বাৰ, অৰ্থাৎ কিমান হ'ব 84ক অর্থাৎ 84 কিমান হ'ব 2 * 2 * 3 * 7। তাৰপিছত নেক্সট কৰিম 108ক চোৱা 2 এ 10ক 5 বাৰ, 2 এ 8ক 4 বাৰ, 2 এ 5ক 2 বাৰ, 2 × 2 = 4 1 উকলিব 14 7 বাৰ, 3 এ 27ক 9 বাৰ, 3 এ 9ক 3 বাৰ, অৰ্থাৎ কিমান হ'ব 108 = 2 দুটা আৰু 3 তিনিটা। ঠিক আছে, গতিকে গসাউ কিমান হ'ব যে 2 × 3 = 6 6 × 2 = 12। ঠিক আছে, এই 12 যিটো এইটো হ'ব যে প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 সংখ্যক 12 সংখ্যক অংশগ্ৰহণকাৰী 12 জন সংখ্যক বা 12 জন লিখিব পাৰা অংশগ্ৰহণকাৰী কি কৰিব পাৰিব বহিব পাৰিব। গতিকে এইটো আমাৰ 17ৰ 1 নম্বৰৰ সলিউশন আমাৰ হ'ল। এতিয়া আমি নেক্সট 17ৰ 2 নম্বৰটো কৰো। এতিয়া চোৱা যে 17ৰ 2 আমাক কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব, হয়নে? যে ষ্টুডেন্টস ইমান দিয়া আছে, গতিকে আমি কি কৰিম ফাৰ্স্ট ষ্টুডেন্টস বা অংশগ্ৰহণকাৰী যিমান আছে গোটেইকেইজন আমি কি কৰিম যোগ কৰিম। যোগ কৰাৰ পিছত আমি কি কৰিম কোঠাৰ প্ৰয়োজন হ'ব আমি এই যিমান সংখ্যক ওলাব সেই সিমান সংখ্যকৰে আমি কি কৰি দিম এই গসাউ অৰ্থাৎ কিমান এটা ৰুমত কিমান সংখ্যক অংশগ্ৰহণ কৰি বহিব পাৰিব সেইটো আমি হৰণ কৰি দিম। তেতিয়া আমাৰ কি হ'ব কোঠাৰ প্ৰয়োজন কিমান হ'ব সেইটো ওলাই যাব। ঠিক আছে, গতিকে 17ৰ 2 হ'ব যে মুঠ অংশগ্ৰহণকাৰী কিমান যে 60 প্লাস তাৰপিছত 84 প্লাস 108 60 প্লাস 84 প্লাস 108 আটাইকেইটা তোমালোকে যোগ কৰা যে 108 84 আৰু 60 চোৱা 8 4 12 2 7 1 তাৰপিছত 8 আৰু ইফালে 7 15 5 7 1 1 1 2 7 কেনে কৈছে 6 আৰু উকলিব 1 হয় নহয় তোমালোকে কনফিউজ নহবা কিমান হ'ব 252 এতেকে কি হ'ব কিমানটা কোঠাৰ প্ৰয়োজন হ'ব এতেকে কোঠাৰ প্ৰয়োজন হ'ব মুঠ কোঠাৰ প্ৰয়োজন হ'ব এতেকে কোঠাৰ প্ৰয়োজন হ'ব কিমান যে আমি মুঠ অংশগ্ৰহণকাৰীক কি কৰিম যি এটা প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক বহিব পাৰিম সেইটো আমি কি কৰি দিম হৰণ কৰি দিম। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা 2 এ 12ক 6 বাৰ তাৰপিছত 2 এ 2ক 1 বাৰ 2 এ 5ক 2 বাৰ 2 × 2 = 4 1 উকলিব 12 হ'ব 2 এ 12ক 6 বাৰ 2 এ 6ক 3 বাৰ 2 এ 12ক 6 বাৰ 2 এ 6ক 3 বাৰ তাৰপিছত 3 এ 6ক 2 বাৰ 3 এ 3ক 1 বাৰ অৰ্থাৎ কিমান হ'ব 21 হয়নে 21টা কি লাগিব কোঠা লাগিব। এইটো হৈ যাব তোমালোকৰ 17ৰ 2 নম্বৰ সলিউশন। এতিয়া আমি 17ৰ 3 নম্বৰটো কৰিম চোৱা। এতিয়া চোৱা 3 নম্বৰ কি কৈছে যে 60 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰিব দিছে। আমি কৰিম ইয়াতে চোৱা যে আমি অলৰেডি এইখিনি পাতি থৈছিলো হয়নে নহয় উৎপাদক বিশ্লেষণ কৰিম। গতিকে
যিকেইটা মিলিছিল চোৱা ইয়াতে দুই দুটা মিলিছিল আৰু তিনি এটা মিলিছিল, গতিকে এইখিনি ফাৰ্ষ্ট লিখিলো যে আমাক কি হৈছে 60, 84 আৰু 108 আৰু 108 আমাক কি উলিয়াব দিছে লসাগু, হয় নে নহয়? লসাগু আমি উলিয়াম। গতিকে কি হ'ব যে 2 পূৰণ 2 পূৰণ 3, কাৰণ এইকেইটা কমন আছিল। তাৰপিছত চোৱা ইয়াতে 2 কমনৰ গ'লগৈ, ইয়াতো 2 গ'লগৈ, ইয়াতো 3 গ'লগৈ, অকল কি আছে 5 আছে, গতিকে 5 টো লগে লগে পূৰণ কৰি দিবা। এনেকে কৰিবা ষ্টেপ বাই ষ্টেপ। তাৰপিছত সেকেন্ডটোত কি আছে অকল 7 বাকি আছে, গতিকে 7 টো এনেদৰে পাতিবা, ঠিক আছে, ইনটু 7। তাৰ পিছৰটোত চোৱা এটা দুটা তিনিটা গ'লগৈ আৰু দুটা তিনি বাকি আছে, গতিকে দুটা তিনি এনেকে ধুনীয়াকে পাতি দিবা। 4 4 3 গুণ 12, হয়নে? 5 7 গুণ 35। তাৰপিছত কি পাইছোঁ ইয়াতে 3 3 গুণ 9 হ'ল। গতিকে আমি কি কৰিম ফাৰ্ষ্ট যে 35ৰ লগত 12 পূৰণ কৰা। চোৱা 35 আৰু 12, 2 5 গুণ 10 0 7 1, 3 গুণ 6 1 7, 1 5 গুণ 5, 1 3 গুণ 3, 0 7 5 12 2 7 1, তাৰপিছত 3 1 4, 420, হয় নহয়? গতিকে 420 লগত আকৌ কি কৰিম আমি 9 পূৰণ কৰিম। চোৱা 9 0 গুণ 0, 9 2 গুণ 18, 8 7 1, 9 4 গুণ 36 1 37, অৰ্থাৎ কিমান হ'ব যে 3780 হৈ যাব আমাৰ 3 নম্বৰটোৰ এনচাৰ। চোৱা 4 আমাক কৈছে 60, 84 আৰু 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল। চোৱা 60, 84 আৰু 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল, ঠিক আছে। তোমালোকে 1 নম্বৰত পাইছিলা যে গসাগু, ইয়াৰে গসাগু কিমান আছিল চোৱা, এইটো চোৱা 17ৰ 1ত মই দেখুৱাইছিলো যে গসাগু আমি পাইছিলো 12, হয়নে? গতিকে আমি ইয়াতে পাতিম 12। আৰু তাৰপিছত কি আছে লসাগু, লসাগু আমি অলপ আগতে কিমান পাইছিলো, আমি এয়া 17ৰ 3 পাইছিলো, লসাগু 3780, গতিকে কি হ'ব 3780। এই দুটা আমি পূৰণ কৰিলে আমি এনচাৰ পাই যাম। চোৱা 3780 লগত 12 পূৰণ কৰিম। চোৱা 2 0 গুণ 0, 8 2 8 গুণ 16 6 7 1, 7 2 গুণ 14 15 5 7 1, 3 2 গুণ 6 1 7, 1 0 গুণ 0, 1 8 গুণ 8, 1 7 গুণ 7, 1 3 গুণ 3, 0 6 8 5 13 3 7 1, 7 1 14 15 5 7 1, 3 1 4, কিমান হ'ব 45360, এইটো হৈ যাব আমাৰ এনচাৰ। গতিকে তোমালোকৰ আজিৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনী 1.1ৰ আটাইকেইটা প্ৰব্লেম মই তোমালোকক একেবাৰে ইজি নিয়মত কৰি দেখুৱাইছো। গতিকে আশা কৰো তোমালোকে ইমান দীঘল ভিডিঅ'টো ভাল পাইছে, আৰু আটাইকেইটা অংক মই একেবাৰে তোমালোকক ইজি নিয়মত বুজাইছো, হয় নহয়? গতিকে ইয়াৰ নেক্সট ক্লাছত আমি তোমালোকক অনুশীলনী 1.2ৰ আটাইকেইটা অংক মই তোমালোকক একেবাৰে ইজি নিয়মত মই তোমালোকক কৰি দেখুৱাম। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি থবা, তেতিয়াহে তোমালোকক এইটো 1.2 তোমালোকৰ ওচৰত গৈ পাব। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকক মেথছত মই লেটাৰ যেনেকৈ নহওক মই তোমালোকক গাইড কৰি পোৱাম, আৰু মই গোটেই বছৰটো তোমালোকক এনেকৈ ক্লাছ কৰাই গৈ থাকিম। গতিকে তোমালোকৰ টেনচনৰ কোনো দৰকাৰ নাই, আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে আছিল। তোমালোকক আজিৰ ভিডিঅ'ত অনুশীলনী 1.1ৰ আটাইখিনি অংক মই কৰালো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 1.2 আটাইখিনি অংক কৰাম। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, তো তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা আৰু আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।